আমাৰ সময়ত সেইটো ৭৫-৭৬ চন হ'ব আৰু প্ৰথম মানে অলপ ইংৰাজী মাধ্যমৰ সুবাস এটা আহিছে আৰু টেকনিকেলি মই ইংৰাজী মাধ্যমতো কেইমাহমান পঢ়িলোঁ, বাট ফৰ অল প্ৰেক্টিকেল পাৰ্পাছেছ মই ভাৰ্নেকুলাৰ মিডিয়াম বুলি কয় অসমীয়া মাধ্যমৰ এজন ছাত্ৰ আৰু গৌৰৱ অনুভৱ কৰোঁ। বগা কলাৰটো জীৱন নহয় নহয় জানো? ৰঙা নীলাও লাগে আজি দেখিছে মই ৰঙা পিন্ধি আছোঁ, আপুনি হা সেউজীয়া পিন্ধি আছোঁ। যে মই যিহেতু বিজ্ঞান পঢ়ি ভাল পোৱা নাই, মই দিল্লী বিশ্ববিদ্যালয় হংসৰাজ কলেজত ইতিহাস আৰু দৰ্শন মানে হিষ্ট্ৰী আৰু ফিলচফি। আৰু ঘৰত কিটো অৱস্থা কিমান গোমা হ'ব আপুনি গম পাবই পৰিৱেশ যে NIT-ত নপঢ়ি হিষ্ট্ৰী আৰু ফিলচফি পঢ়িব গ'ল। মই 7টা চাকৰি পাইছিলোঁ। চাকৰি আপুনি কৰিলে কিন্তু হঠাৎ ভলণ্টাৰী ৰিটায়াৰমেণ্ট লৈ ল'লে কিহৰ কাৰণে? স্বাধীন চিতীয়া মানুহ, মই কেতিয়াবা অলপ এলেহুৱাও মানুহ আৰু মই কেতিয়াবা বৰ বেছি টকা পইচা সা সুবিধাতকে জীৱনটো মানে মই নিজা ধৰণে মানে কটাব বিচাৰো। আপুনি লক্ষ্য কৰিছে নাই এটা কথা, ইণ্ডিয়া এলায়েন্স হওঁতে বহুতে ইণ্ডিয়া নকৈ মানে শাসকীয় দলে বেয়া পাব বুলি বহু এংকৰে মই সৰ্বভাৰতীয় সুযোগ ইণ্ডি কৈ আছিল। এই 4 জুনৰ নিৰ্বাচনৰ পিছত তাৰ বহু কেইজন মই দেখিলো সূত্ৰধাৰীকে আকৌ ইণ্ডিয়া কোৱা হৈছে। মই তৰুণ গগৈদেৱক শেষত ক'লো মই যাওঁ যে তিতাবৰৰ MLA আহি ৰৈ আছে, মই গৈ থাকোঁ। তেওঁ মানে তেতিয়া ক'লে তিতাবৰৰ MLA আহিছে নেকি? হয় যোৱাচোন যোৱা, তুমি যোৱা লগ পোৱা। তাৰপিছত মানে 10-15 ছেকেণ্ডমান তেওঁ তেনেকৈ ক'লে, মোক যাবও দিলে। তাৰপিছত ক'লে ৰ'বাচোন ৰ'বা ময়ূৰ, তিতাবৰৰ MLA দেখোন মই। তোমাৰ কাৰণে কোন তিতাবৰৰ MLA ৰৈ আছে? মইতো তৰুণ গগৈক মানে সকলোতকৈ এই কথাটোতে আটাইতকৈ বেছি নম্বৰ দিবলৈ ভাল পাম ৰাজনৈতিক বিশ্লেষক হিচাপে। প্ৰতিশোধ পৰায়ণতা তেওঁৰ অভিযানত নাছিল। এই আমাৰ যে সভা সমিতিবোৰ হয়, ডাঙৰীয়া চিণ্ড্ৰমৰ কথাটো আপুনি মন কৰিব। ডাঙৰ সভাত 50 জন মানুহ বহিব, চব ডাঙৰীয়া। আৰু অসমত ইমান ডাঙৰীয়াৰ ইমানবোৰ যদি আধিপত্য থকা হয় আজি অসমৰ এইটো অৱস্থা হয়। 21 চনত এৰিলো, কভিডৰ সময়, লগতে অসমত বিধানসভা নিৰ্বাচনৰ সময়, নতুন দল ওলাইছে, ৰাইজৰ দল, অখিল গগৈ, মানে আমাৰ লুৰিণজ্যোতি গগৈ, অজাপ, জাতীয় পৰিষদ, চবেই ভাবিলে আপৰ কথাই মানে ময়ূৰ বৰাই পুনেৰ পৰা চাকৰি এৰি থৈ আহিল যেতিয়া আগত নিৰ্বাচন ৰাজনীতিত যোগদান কৰিব। অখিল গগৈতো কৈছে ময়ূৰদা এবাৰ নেৰো আৰু গালি খাই অভ্যস্ত, প্ৰশংসা গালি। ময়ূৰদা আপুনি প্ৰতীক খুব ভয় খাই যায়গে। মানে আপোনাৰ এই প্ৰশ্নটো সুধি মোৰ সেই প্ৰখ্যাত ফিল্ড মাৰ্শ্বেল ছেম মেনেক্স, যি ভাৰতে আজিও শ্ৰদ্ধা কৰে, শ্ৰদ্ধাৰে সোঁৱৰে, তেওঁলে মনত পৰে। আপুনি মানে কম বয়সতে বহু কামেই আপোনাৰ হৈছে। কম বয়সীয়া বুলি কোৱাৰ কাৰণে ধন্যবাদ। তাৰমানে মোৰ পকা চুলি দেখি মোৰ শ্ৰীমতী আৰু এটা আপত্তি যে মই চুলিত মানে কলপ যিটো কালাৰ কৰা বুলি কয় সেইটো যিহেতু নকৰো, সেইটো এটা আপত্তি। মই সেইকাৰণে তেওঁ কয় ময়ো বুদ্ধি কৰি তেওঁৰ নাম কৈ কওঁ, মই মেল মিটিঙলৈ গ'লে কেতিয়াবা শ্বাহৰুখ খানৰ কথাটো কওঁ। মানে মই হংসৰাজত পঢ়িছিলো, শ্বাহৰুখ খানো হংসৰাজত পঢ়া, কথা অলপ কৈ দিওঁ শ্বাহৰুখ খান মোতকে 4-5 বছৰ ডাঙৰ, গতিকে শ্বাহৰুখ খানৰ বয়সটোতো গুগল টিপিলে পাব, গতিকে মোৰ পকা চুলি হ'লেও কোনোবাই ইচ্ছা কৰিলে গম পায়। গতিকে এইবোৰ বুদ্ধি আৰু 3টা বি সেইটোৱে অসমক প্ৰতিনিধিত্ব কৰে। এখন হ'ল ব্ৰহ্মপুত্ৰ, বিহু আৰু ভূপেন হাজৰিকা। আপোনালোকে শুনিছেনে? নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ। মই দিগন্ত দাস। আপোনালোকে চাই আছে বা শুনি আছে শুনা সভাসদ। আচলতে মই সোমবাৰ আৰু মঙলবাৰে সন্ধিয়া 8 বজাত মোৰ অনুষ্ঠান শুনা সভাসদ লৈ পেলাই আহোঁ আৰু তাত বিভিন্ন ধৰণৰ আমাৰ অতিথি আহে, তেওঁলোকৰ মনৰ কথা পাতোঁ, যিবিলাক কথা সাধাৰণতে পতা নাযায়। আৰু সাধাৰণতে আমি মানুহবিলাকে এনেকুৱা হৈ গৈছোঁ যে বেছি চিৰিয়াছ কথা পাতোঁ, বা ৰাজনীতিকজন আহিলে ৰাজনীতিৰ কথাই পাতোঁ, বা লেখকজন আহিলে তেওঁৰ কিতাপৰ কথাই পাতোঁ, বা এনেকুৱা ধৰণৰ তেওঁ যিজন মানুহ সেই অৰিজিনেল মানুহজনক আমি চিনিয়েই পোৱা নাযায়। তো আমি এই অনুষ্ঠানটোত আচলতে আৱিষ্কাৰ কৰিব খোজোঁ যিজন মানুহ আচলতে আপোনালোকে দেখি থাকে সেইজন মানুহ নহয়, যিজন মানুহ আপোনালোকে দেখি নাপায় সেইজন মানুহক। আজি মোৰ অতিথি খুবেই এজন
ভাল মানুহ বুলি ক'ব পাৰি, ভাল বক্তা, সুলেখক, সুবক্তা। মই সাধাৰণতে যদি মোক সোধে যে আপুনি কি কৰি ভাল পায়, তেতিয়া মই ক'ব খোজো যে মই বিভিন্ন মানুহৰ কথা শুনি ভাল পাওঁ, বিভিন্ন ৰাজনীতিকৰ কথা শুনি ভাল পাওঁ, কিন্তু এতিয়া মুষ্টিমেয় কিছুমান ৰাজনীতিকৰ কথাহে মই বক্তৃতাহে শুনো। ঠিক তেনেদৰে অসমতো মুষ্টিমেয় কেইজনমান মানুহৰহে মই বক্তৃতা শুনো। মই যিকেইজন মানুহৰ বক্তৃতা শুনি নিজকে উদ্বুদ্ধ হোৱা বুলি অনুভৱ কৰোঁ, আৰু যিকেইজন মানুহে আন লোককো বক্তৃতা শুনিবলৈ স্পৃহা জন্মায়, যেনেদৰে মই ভাবোঁ, তেনেকুৱা এজন ব্যক্তি আমাৰ লগত আজি আছে। যিকেইজন মুষ্টিমেয় ব্যক্তিৰ বক্তৃতা শুনি মই ভাল পাওঁ বুলি কওঁ, তাৰে এজন আমাৰ আজিৰ অতিথি, ময়ূৰ বৰা ডাঙৰীয়া। ময়ূৰ দা, আপোনাক আমাৰ মন যায় ষ্টুডিঅ'লৈ স্বাগতম। বহুত বহুত ধন্যবাদ। মন যায় কথা মানে শুনি আছিলো, হয় মনটো মোৰ গৈয়ে আছিল আচলতে। হয় হয় আৰু প্ৰথম মাহতে হয়, মন গৈ থকা সেই মনটোক দিগন্ত দাসে আনি ইয়াত বহুৱাই দিলে। ধন্যবাদ। গতিকে ভাল লাগিছে, খুব ভাল হয় লাগিছে। হয় হয় এপ বেষ্ট ৰেডিঅ'ত হয়। মই আগতে কেতিয়াও অহা নাই, উম, আৰু টেলিভিশ্যনত বেছিকে ওলাওঁ, হয়। কিন্তু মই ৰেডিঅ'ৰ মানুহ। আজিও মোৰ দিনৰ মই অতিথিক সেই কথাটোৱে কৈছিলো, সুধিব বিচাৰিছিলো যে হয় ধৰক ৰেডিঅ'লৈকে আহিছে, হয়, আপোনাৰ ফিলিংছ এটা আহিছেনে যে ৰেডিঅ' ফিলিংছ এটা? ৰেডিঅ' বুলি ক'লে মোৰ বিৰাট আপোন আপোন লাগে। হয় মই আপোনাক কোৱা নাই, মই এপ বেষ্ট ৰেডিঅ' বাৰু আজিহে কৰিছো হয় হয় ইনষ্টল, কিন্তু হয় মই 6 বজাৰ পৰা বা 6:30 বজাৰ পৰা 8 বজালৈ হয় আকাশবাণী গুৱাহাটীৰ হয় মই বাতৰিৰ পৰা আৰম্ভ কৰি সমাজ বিজ্ঞানৰ পাঠ, পৰিভ্ৰমী চৰাইৰ কথা, নিয়োগ বাতৰি, মই চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ ললো যদিও হয় হয় মই 8 বজালৈকে সকলো শুনো। অ'কে তাৰ অ'কে 7:30 সুৰৰ মানে 7:30 বজাৰ পৰা 8 বজালৈ বিভিন্ন ধৰণৰ অনুষ্ঠান, হয় ইমান ভাল লাগে, হয় হয় মনটো এটা প্ৰশান্তিৰে ভৰি পৰে। সেইটো গতিকে হয়, কিন্তু আৰু ৰেডিঅ'টো মই বৰ ৰেডিঅ'ৰ ভাল লগত পাওঁ। এটা বেলেগ হয় ধৰণৰ হয় হয় ইম'চনো হয় থাকে হয় মানুহৰ। হয় হয় ধৰক আমি আমাতকে ধৰক আৰু কিছু বছৰ আগতে আপুনি আহিছে এই পৃথিৱীলৈ, গতিকে সেই সময়ত চাগে আপোনালোকে যেতিয়া সৰু আছিলে, সেই সময়ততো ৰেডিঅ'ৰ কথাই টিভিৰ কথাই নাছিলে, নাছিল আৰু নাছিল নাছিল দূৰদৰ্শন ধৰক যেতিয়া ৰামায়ণ মহাভাৰত আহিছে তেতিয়াৰ পৰাহে দূৰদৰ্শনটো হয় হয় বেছি হেৰি হৈছে, তো আমাৰ ৰেডিঅ'ই কাৰণে আছিলে। আছিল অকণিৰ মেল, বাইদেউ অকণি যাওঁ বাইদেউ যাওঁ বাইদেউ যাওঁ, বাইদেউ ময়ো কৰিম আবৃত্তি, বাইদেউ একদম হুলস্থুল কৰি দিওঁ। হয় বাইদেউ হয় মানে আমাৰ প্ৰখ্যাত উম, শল্যৰোগ বিশেষজ্ঞ টংক বৰা ডাঙৰীয়া, হয় 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 তেখেতৰ বাইদেউ আছিলে। হয় আমাৰ ফুল বৰা বাইদেউ, মোৰ লগৰে বিকিৰণ, তেওঁৰ মাক অ'কে আছিলে। এই হয় অৱনীন্দ্ৰ বৰা, হয় জ্যোতিষ হয় কৰিছিল তেখেতৰ বাইদেউ পৰিবাৰ। অ'কে গতিকে তেওঁলোকে মানে ৰেডিঅ' ষ্টেচনটো একেবাৰে সজীৱ কৰি ৰাখিছিলে, আৰু হয় অসম হয় হয় আন্দোলনৰ আৰম্ভণি, তাৰ আগৰ আৰু হয় পিছৰ সময়ছোৱা। হয় আমি ইমান সেই বাইদেউ যাওঁৱে আমাৰ কাৰণে ৰেডিঅ' আৰু। হয় হয়, ৰেডিঅ'ৰ লগত সঁচাই আচলতে হয় আৱেগ হয় এটা জড়িত হৈ থাকে। আমি বিশেষকৈ সৰুৰ পৰা ৰেডিঅ' শুনি আহিছো, বা এটা সময়ত স্কুলত যোৱা বা স্কুলৰ পৰা আহি পেলাই এ, আজিকালি ধৰক টিফিন টাইম বুলি কয়, আমাৰতো টিফিন টাইম নাছিলে আছিল, ময়ূৰ দা, হয় হয় হয়তো আপোনালোকৰ আৰু হয় হয় আমি মানে আমিতো বৰপেটীয়া মানুহ, গতিকে ৰেজাল্ট দিয়া বুলি কওঁ। ৰিজাল্ট। ৰেজাল্ট দিয়ে, গতিকে ৰেজাল্ট দিয়া টাইমত আহি পেলাই ঠিক হয় তেনেকৈ হয় সেই টাইমত কল্পতৰু বাজে। উম এই উম ধৰণৰ কথাবিলাক উম উম ৰেডিঅ'ত বহুত থাকে। ময়ূৰৰ পৰা বহুত কথা জানিব আছে, তেখেতৰ নিজৰ জীৱনৰ কথা, আৰু বহুত ৰসাল কথা থাকিব যিবিলাক আপোনালোকে শুনি নিশ্চয় ভাল পাব। আৰু ময়ূৰদাৰ কথা কি ক'ম, তেখেত লিখা মেলা যিসকলে পঢ়ে, বা আজিকালিতো ময়ূৰদা বহুত কম মানুহেই হয় পঢ়ে, হয় 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 সেইটো বৰ গতিকে দুখৰ কথা, দুখৰ কিন্তু কথা, মানে বাস্তৱ সত্য আৰু অবাস্তৱ সত্য। সত্য। গতিকে কিন্তু ময়ূৰদাক আপোনালোকে সকলোৱে দেখি থাকে, আপোনালোকে টিভিত দেখে, বা ফেচবুকত আপোনালোকে দেখিব, বা বিভিন্ন ছ'চিয়েল প্লেটফৰ্মত আপোনালোকে দেখিব, বিভিন্ন ঠাইত ইণ্টাৰভিউত দেখিব। মই ময়ূৰদাৰ পৰা বিভিন্ন ধৰণৰ কথা আজি পাতিব বিচাৰিম। প্ৰথমতে ময়ূৰদা, আপোনাৰ শৈশৱৰ কথা লৈ যাওঁ। হয় হয় প্ৰথম শৈশৱটো জানি ল'লে অন্ততঃ অৰিজিনেল ময়ূৰ বৰাক জানি ল'ব যে তেওঁ কোন আছিলে, কি কথা। মানে হয় মানুহৰ সমগ্ৰ অসমৰে হয় 95 পৰা 97% মানুহ, হয় যি মোক ধৰি লওক লগ পোৱা নাই, জানে, হয় লেখা পঢ়িছে, কিতাপ পঢ়িছে, টেলিভিশ্যনত দেখিছে, হয়, মোক যোৰহাটৰ বুলি ভাবে। ময়ে ভাবিছিলো। আপুনিও ভাবিছিল, হয়। গতিকে হয় যোৰহাটৰ বুলি ভাবে। হয় আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী হয় সৰ্বানন্দ সোণোৱাল, হয় হয় তেওঁ এবাৰ চৰকাৰী কিবা এটা কামত মোৰ পৰিবাৰ গৈছিলে, এটা হয় চৰকাৰী কামত, তাৰপিছত কিবা কথাত উম, ওলাই পেলাই ক'লে, মোৰ কথা ওলাল,
কৈছে ময়ূৰ বৰাক আৰু চিনি পাওঁ আমাৰ যোৰহাটৰ ময়ূৰ বৰা গতিকে সেই কথাটো মানে মই ভাবো আৰু মই ভাল পাওঁ যোৰহাটৰ নিচিনা অসমৰ বৌদ্ধিক স্পন্দন সাংস্কৃতিক স্পন্দন অনুভূত হোৱা ঠাইত তাত আচলতে মই 8 বছৰ আছিলো যি সময়ত টেলিভিছন ওলাইছিল এই যিটো বেচৰকাৰী মাধ্যমৰ আৰু মই যোৰহাটৰ পৰা মোক সূত্ৰধাৰ সকলে সাংবাদিকসকলে হয়তো ভাবিলে এতিয়া মোৰ শৈশৱ আচলতে নগাঁৱত মোৰ জন্ম মানে মোৰ দেউতা আৰু মাৰ উভয়ৰে ঘৰ নগাঁৱত কিন্তু দেউতাহঁত পঢ়া শুনাৰ কাৰণে শ্বিলঙলৈ আহিল পিছত গুৱাহাটীত চাকৰি কৰি গুৱাহাটীত থিতাপি ললে গতিকে মই মানে টেকনিকেলি নগাঁৱৰ কিন্তু প্ৰেক্টিকেলি গুৱাহাটীৰ মানুহে ভাবে যোৰহাটৰ পঢ়া এটা পৰ্যায়লৈ গুৱাহাটীত তাৰপিছত দিল্লীত গতিকে কোনোবাই কয় আপোনাৰ ভাষাটোত নালাগে কোনোবাই এটা মিশ্ৰিত এটা অনুভৱ কৰিলো ভালেই আৰু জীৱনটোতো মিশ্ৰিত অনুভৱেই হ'ব লাগে বগা কলাততো জীৱন নহয় জানো ৰঙা নীলাও লাগে আজি দেখিছে মই ৰঙা পিন্ধি আছো আপুনি সেউজীয়া পিন্ধি আছো মানে আপুনি পঢ়া শুনা প্ৰথমতে গুৱাহাটীত গুৱাহাটীৰ মানে আপুনি LG শ্বৰুম এতিয়া আপোনাৰ তাত আছে মানে পুফৰণিয়ালে যে আমাৰ জলসম্পদ বিভাগৰ সন্মুখেদি সোমাই যায় তাৰ কাষতে এটা LG শ্বৰুম আছে তাৰ কাষতে গুড শ্বেফাৰ্ড বুলি এখন স্কুল আছে আমাৰ দিনত গুড শ্বেফাৰ্ড নাছিল LG শ্বৰুমত এখন স্কুল আছিল চেক্ৰেড হাৰ্ট আমাৰ সময়ত সেইটো 75-76 চন হ'ব আৰু প্ৰথম মানে অলপ ইংৰাজী মাধ্যমৰ সুবাস এটা আহিছে আৰু মই মা দেউতাৰ একমাত্ৰ সন্তান আছিলো মায়েও চাকৰি কৰিছিলে জলসিঞ্চন বিভাগত দেউতাইও কৰিছিল তেওঁলোকে অৱধাৰিত ভাবিলে চাগে যে ৰাস্তাটো পাৰ হৈ ইংৰাজী মাধ্যমৰ স্কুল হৈছে তাতে দিওঁ মই তাত কেইমাহমান পঢ়িলো আৰু আটাইতকৈ ডাঙৰ যুগান্তকাৰী মোৰ জীৱনৰ কাৰণে ভাল সিদ্ধান্ত ইতিবাচক সিদ্ধান্ত দেউতা মায়ে ললে যে কেইমাহমান পঢ়াৰ পিছতে মোক তাৰ পৰা আনি নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় প্ৰখ্যাত পণ্ডিত ডক্টৰ হীৰেণ গোহাঁই দেৱৰ ঘৰৰ একেবাৰে তাতে আছিলে তাত দিলো গতিকে এগেইন টেকনিকেলি মই ইংৰাজী মাধ্যমতো কেইমাহমান পঢ়িলো বাট ফৰ অল প্ৰেক্টিকেল পাৰপাছেছ মই ভাৰ্নেকুলাৰ মিডিয়াম বুলি কয় অসমীয়া মাধ্যমৰ এজন ছাত্ৰ আৰু গৌৰৱ অনুভৱ কৰো আৰু সেইটোৱে চাগে আপোনাক আজিৰ দিনত বহুত সকাহ দিছে অন্ততঃ মই ভাবো যে কেতবোৰ ইংৰাজী মাধ্যমত পঢ়া মানুহেও বহুত কাম মোৰ লগৰে জয়ন্ত হাজৰিকাৰ ল'ৰা ময়ূক ইমান সুন্দৰ গীত লিখে জীৱনত কেতিয়াও অসমীয়া পঢ়া নাই কাৰণ চেন্ট্ৰেল স্কুলত পঢ়া তৰালি শৰ্মা আমাতকে সৰু আমাৰ ডক্টৰ উদয়ন মিশ্ৰ তিলোত্তমা মিশ্ৰ ডাঙৰ পণ্ডিত ইংৰাজী তেওঁলোকে অসমীয়াত হাতে লিখা মানে তেওঁলোকে আলোচনী উলিয়াইছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰোঁতে জেললৈ গৈছিল ইমাৰ্জেঞ্চিত কিন্তু তেওঁলোক দুয়োগৰাকী ইংৰাজী মাধ্যমত পঢ়া তাৰমানে মই এইটো কথা কৈছো মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে কিন্তু সাধাৰণভাৱে চাবলৈ গ'লে সাধাৰণতে ইংৰাজী মাধ্যমত পঢ়িলে সি অসমীয়াই হওক বাঙালীয়ে হওক তামিলেই হওক ইংৰাজীৰ প্ৰতি ধাউতিটো সাধাৰণতে বেছি হয় তাৰ মাজত ব্যতিক্ৰম থাকে গতিকে মই ভাবো মই সেইকাৰণে কৈছো এটা খুব যোগাত্মক ইতিবাচক সিদ্ধান্ত দেউতাহঁতে ললে যে মই হয়তো ইংৰাজী মাধ্যমত থকাহেঁতেন আজি অসমীয়াৰ বহুখিনি সুবাস ময়ো কিজানি সাধাৰণ তেনেকুৱাই হলো হয় মই নাপালো হয় ইংৰাজীক লৈ ব্যস্ত থাকিলো হয় সেইবাবে মই অত্যন্ত আনন্দিত আৰু দেউতা মাৰ ওচৰত মই কৃতজ্ঞ আপুনি তাৰপিছত নতুন দিল্লীলৈকে গ'ল তাৰপিছত মই নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িলো তাৰ পৰা LP বৃত্তি অসম আন্দোলন আৰম্ভ হৈছে মোৰ এইটো কৈ ভাল লাগে আৰু কেতিয়াবা কয় যে মই কামৰূপ জিলাৰ ভিতৰত প্ৰথম হৈছিলো তাৰপিছত আকৌ এটা বছৰ আমাৰ হেৰুৱালো আমাৰ বেটছটো আছিল শেষৰটো বেটছ নহয় নিজৰাপাৰ LP স্কুলৰ পৰা কলেজিয়েট যোৱাৰ আগৰ আমাৰ আছিল প্ৰথম শেষৰটো বেটছ যাৰ এটা বছৰ নষ্ট হৈছিল তাৰ পিছৰখিনিৰ হোৱা নাই তাৰপিছত মই এবছৰ গ'ল আৰু সেইটোও মই জীৱনৰ কাৰণে এটা যোগাত্মক কথা বুলিয়ে ভাবো এই যে আন্দোলন দেখিলো তেতিয়া আমিও আৱেগিক আছিলো আৱেগ দেখিলো বহু কথা দেখিলো বহুত জীৱনত হয়তো বিদ্যালয়ে শিকাব নোৱাৰা বহু কথা শিকালে তাৰপিছত কলেজিয়েটত পঢ়িলো তাতো মোটামুটি ৰিজাল্ট বেয়া নাছিল কটনৰ মই বিজ্ঞান ছায়েন্সত পঢ়িলো উচ্চতৰ মাধ্যমিক তাৰপিছত মই বহুবোৰ ইঞ্জিনিয়াৰিং মানে তেতিয়া REC বুলি কৈছিলে এতিয়া NIT বুলি কয় তাত চিট পাইছিলো যদিও মা দেউতাৰ প্ৰচণ্ড আপত্তি স্বত্তেও এইবাৰ মই এটা সিদ্ধান্ত ললো যে মই যিহেতু বিজ্ঞান পঢ়ি ভাল পোৱা নাই মই দিল্লী বিশ্ববিদ্যালয় হংসৰাজ কলেজত ইতিহাস আৰু দৰ্শন মানে হিষ্ট্ৰী আৰু ফিলচফি ঘৰত কিটো অৱস্থা কিমান গোমা হ'ব আপুনি গম পাবই যে NITত নপঢ়ি হিষ্ট্ৰী আৰু ফিলচফি পঢ়িব গ'ল মানে ল'ৰা গ'ল আপোনাৰ পৰৱৰ্তী সময়ত এতিয়া ধৰক হিষ্ট্ৰী আৰু ফিলচফিকেলি গৈছে নাই ইমানখিনি কোৱাৰ মোৰ দৃশ্যতা নাই কিন্তু মই কৈছো দিগন্ত এইটো বৰ দৰকাৰী কথা যেনেকে দেউতাই এটা সিদ্ধান্ত ললে চেক্ৰেড হাৰ্টত কেইমাহমানৰ পৰা নিজৰাপাৰ LP স্কুল আৰু মই জীৱনত লোৱা সেই সিদ্ধান্তটো
সেইটো 89 চনত 89ত মই ভাবো এইটো পিছত দেউতা মায়েও মা বেছিদিন জীয়াই থকা নাই কিন্তু দেউতাই কথাটো বুজিলে আৰু মোৰ সেইটোৱে ভাল লাগে যে ল'ৰাটোৱে বিচাৰিছিল সেইটোৱে পঢ়িলে আৰু একেবাৰে মানে পেলাই দিব লগা মানুহ নহলো আৰু কিবা এটা মই সৰ্বভাৰতীয় চাকৰিও পালো মানে যিটো ধৰি লওক এজন দুজনহে অসমীয়া আমাৰ বেটছত পাইছিল এইবোৰ এতিয়া চাকৰি জীৱনলৈ যাম আপুনি নাবাৰ্ডত মই নাবাৰ্ডত কাম কৰিছিলো আৰু নাবাৰ্ডত তাৰমানে কি হ'ল মই যেতিয়া স্নাতক পৰীক্ষা উত্তীৰ্ণ হলো তাৰপিছতে মোৰ মাৰ অকমান অসুখ হ'ল দুৰাৰোগ্য ৰোগত দেউতাৰো গা বৰ ভাল নাছিল মই গুৱাহাটীলৈ গুচি আহিলো গুচি আহি গুৱাহাটীত তেতিয়া আমাৰ আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমাৰ দিলীপ বৰুৱা ছাৰ প্ৰয়াত কুইজ মাষ্টাৰ আৰু আমাৰ অমৰজ্যোতি চৌধুৰী ছাৰ তেখেতসকলো আছিল আৰু বহু আছিলে তেওঁলোকে কিন্তু এটা কম্পিটিটিভ পৰীক্ষা দিবৰ কাৰণে এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিবলৈ নিৰ্মাণ কৰিবলৈ চাইছিলে আমি ইয়াতে থাকি মই সৰ্বভাৰতীয় পৰীক্ষা দিলো আৰু আজি মোৰ কৈ ভাল লাগে আৰু মই বিভিন্ন কলেজ বিশ্ববিদ্যালয়তো কওঁ যে অসমীয়া ল'ৰা ছোৱালীয়ে ইচ্ছা কৰিলে আৰু অলপ ৰণকৌশলটো যদি ভাল হয় ষ্ট্ৰেটেজিটো ভাল হয় ভাল ভাল চাকৰি আচলতে পাব পাৰে সকলো ধৰণৰ চাকৰি মানে তৃতীয় বৰ্গৰে হওক বিষয়াৰে হওক ক'ব পাৰি কাৰণ মই নিজে 94 চনৰ পৰা 96 চনৰ ভিতৰত 96 চনত মই জইন কৰিলো মই 7টা চাকৰি পাইছিলো তাত মই কৈছো মানে সকলো মই LIC ক্লেৰিকেলৰ পৰীক্ষাও দিছিলো মই অসমৰ নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্ষ্ট হৈছিলো জইন নকৰিলো বেংকৰ পিঅ পালো নাবাৰ্ডৰ পিঅটো বেংকৰ পিঅতকেও ভাল বুলি কয় দৰমহা সুবিধাৰ পিনৰ পৰা ট্ৰান্সমিশ্যন এক্সিকিউটিভ মানে আজি আপুনি যিটো কাম কৰি আছে সেইটোতো বহুত কাহিনী আছে তাত পিছত চাকৰি এটা পোৱা যিমান দিগদাৰ চাকৰিটো হাতৰ পৰা এৰুৱাটো আৰু বেছি দিগদাৰ মানে মোক সেইটো মই দেউতা অলপ অসুখীয়া আছিল কাৰণে আমাৰ PMৰ হঠাৎ কথা এটা ওলাল PA চাংমা PA চাংমা তেতিয়া মানে তেওঁৰ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰ নে কোল মিনিষ্টাৰ ইনফৰমেশ্যন ব্ৰডকাষ্টিং মিনিষ্টাৰ আছিল তেওঁ আহিল দেউতাই আহি ক'লে মোক দিলে পোষ্টিং হাফলং আপুনিতো সেই আপোনাৰ মানে বিস্তৃত অভিজ্ঞতা আছে মোৰ কোনো মই সকলোতে কাম কৰিবলৈ শিকা কিন্তু দেউতাৰ সেই সময়ৰ গা বেয়া আছিলে গতিকে দেউতাক দেখিও অলপ পাৰ্কিনছনিজম আছিলে এতিয়া PA চাংমাই যদিও চিন্তা পায় কিন্তু কিমান ভাল মানুহ তেওঁ বহিবলৈ দিলে গ'ল কোল ইণ্ডিয়া গেষ্ট হাউচ GS ৰোডত দেউতাই লগ ধৰিলে এইটো 95 মানৰ কথা হ'ব কাৰণ 96ত মই ইতিমধ্যে গ'লো তেতিয়া ক'লে যে মোৰ ল'ৰাটোৱে চাকৰি পাইছে তেতিয়া ক'লে বৰ ভাল কথা তেওঁ কিন্তু ক'লে যে মোৰ অকমান শাৰীৰিক মানে অসুবিধা আছে মোৰ পৰিবাৰো ঢুকাইছে তাক আপুনি গুৱাহাটীত চাকৰি কিবা কৰিব পাৰিব নেকি তেতিয়া চাব দেই ৰাজনীতিক কেনেকুৱা আছিল লগে লগে সিংচন বুলি এগৰাকী ইয়াত ডেপুটি ডাইৰেক্টৰ জেনেৰেল আছিলে তেখেত এতিয়া আছে নাই মই নাজানো আছে যদি ভালে থাকক তেখেতক তেওঁ মাতি পঠালে যে আপুনি আহকচোন দেউতা থাকোতে তেখেতক মাতি পঠালে আৰু খগেন মহন্ত আছিলে তেতিয়া দেউতাৰ বন্ধু খগেন মহন্ত আছিল অল ইণ্ডিয়া দূৰদৰ্শন নহয় অল ইণ্ডিয়া ৰেডিঅ'ত আৰু PK সিংচনটো DDG আছিল দুইজনে আহি খগেন মহন্তক মতা নাই তেওঁক ফোনত কথা পাতিলে দুইজনে কথা পাতি ক'লে যে হাফলঙত এটা পোষ্ট আছে নহয় হাফলঙততো মোৰ পোষ্টিং হ'ল যে গুৱাহাটী দূৰদৰ্শনত এটা পোষ্ট আছে তাৰপিছত মোক গুৱাহাটী দূৰদৰ্শনৰ পোষ্টটো দিলে মানে জইন কৰাৰ আগতেই ঠিক ট্ৰান্সফাৰ নহয় তাত দিলে দেউতাৰ কথাটোলে মানি তাৰপিছত ইতিমধ্যে মই নাবাৰ্ডৰ এইটো প্ৰবেশনাৰী অফিচাৰ পাই গলো তেতিয়া পাই পেলাই মই ভাল চাকৰি যেতিয়া মই লক্ষ্ণৌত গৈ তাত যোগদান কৰিলো কিন্তু 2 বছৰলে মই লিখি দিলো যে মই এই চাকৰিটো নালাগে খুব ভদ্ৰভাৱে লিখিলো আৰু মই দিছিলো এতিয়া চাকৰিটো নালাগে বেলেগক দিয়ক কিন্তু মই লিখি দিয়াৰ 2 বছৰলৈকে মানে 15 দিনে ৰেজিষ্টাৰ্ড পোষ্ট আহে তাত কয় যে আপুনি আহিব লাগিব যে 15 জুনৰ ভিতৰত আপুনি আহক এইবাৰ নাহিলে আপোনাক কিন্তু আৰু পুনৰবাৰ নহব সেইবুলি প্ৰায় 2 বছৰ ধৰি আহিছিল তাৰমানে চাকৰি এটা কেন্দ্ৰীয় চৰকাৰৰ যোগদান কৰাৰ আগতে কাৰণ তেওঁলোকৰো বহুত প্ৰচেছ থাকে ন ইমান এটা পৰীক্ষা দি পেলাই হেৰি পোৱা গতিকে সেইবোৰ অভিজ্ঞতা আছে মই সেইটোৱে আপোনাৰ জনপ্ৰিয় অনুষ্ঠান মোৰ মন যায় অসমৰ ল'ৰা ছোৱালীয়ে ACS দিয়ক ইয়াত চাকৰি কৰক হয় তাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ষ্টাফ সিলেকশ্যন কমিশ্যন বেংক LICৰ ক্লেৰিকেল বেংক LICৰ প্ৰবেশনাৰী অফিচাৰ সকলোৰে বাবে কিন্তু নিজক সাজু কৰিব লাগে অকল নহলে আন্দোলন অকল ধৰি লওক আমাৰ বঞ্চনা কৰি থকা বুলি কৈ থাকিলে কিন্তু কাম নহব কাৰণ ব্যৱসায় বাণিজ্য আমি বেছিভাগেতো নকৰো চাকৰি আমাক লাগে চাকৰি প্ৰিয় জাতি এটাই কেন্দ্ৰীয় চৰকাৰৰ এইবোৰ অনুষ্ঠানত কিয় নকৰে তাততো দুৰ্নীতিৰো কথা নাই আমিতো শুনা নাই ষ্টাফ সিলেকশ্যন কমিশ্যন UPSC বা বেংকত গতিকে APSCটো এতিয়া বহুত ভাল হ'ল এটা সময়ত বহুত শুনিছিলো গতিকে সেই ধৰণৰ কথা আৰু মই সুবিধাটো পাই ক'লো আৰু ভাল কথা আৰু আমি এনেও মই আপোনাক ক'ব পাই ভাল পাইছো যে আমি অনুষ্ঠানটোই তেনেকুৱা যে ইনফৰ্মেল আৰু মানুহখিনিয়ে আপোনাৰ কথা ৰখাল কথা শুনিব লগতে যদি দুই এটা কিবা ভাল কথা
তেওঁলোকৰ হয় কামত অহা কথাও ভাবে, এইটোতো আৰু ভাল কথা। হয় হয় গতিকে বাৰু মই ৰ'বচোন, আপুনিতো মানুহক প্ৰশ্ন কৰি কৰি একদম মানে আপোনাৰ ধাৰ হৈ গৈছে বুলি যে কয়, তে আপুনি আপোনাৰ বৰপেটাৰ লগত থকা গোটেই শিপাৰ আপোনাৰ যিটো আত্মিক সম্পৰ্ক মই হয় সেইবোৰো জানো, হয় আপুনি হয় ভাল কাম কি কৰি আছে মই জানো। হয় এতিয়া হয় মই এটা পোনপটীয়া প্ৰশ্ন হ'ল, হয় এই শুনা শুনা সভাসদৰ এইটো কাৰ সৃষ্টি? আপুনি নাম দিলে নে কি নাই, কি নহয় হা নহয় আচলতে মানে কি হ'ল, আমাৰ ৰেডিঅ' মঞ্জাইৰ যিগৰাকী আঁৰৰ ব্যক্তি হয় হয় তৰুণ, হয় তেওঁলোক আমি NETV-ত একেলগে আছিলোঁ। হয় তো NETV-য়ে 2007-ত উম এটা ৰেডিঅ' কৰিছিলে, উম উম ৰেডিঅ' উলালা বুলি। অ তেতিয়া উলালা শুনা মনত হয়, আছে, তেতিয়া হয় হয় প্ৰথম হয় হয় 91.9 হয় হয় ৰেডিঅ' উলালা। হয় তেতিয়া প্ৰথম আমাৰ ৰেডিঅ' ষ্টেচন সেইটো, হয় হয় NETV-ৰ লগত হয় একেলগে, হয় NETV, NEI-FI, ৰেডিঅ' উলালা। তো ৰেডিঅ' উলালাত তৰুণহঁতে ৰেডিঅ' উলালাত কাম কৰিছিলে। উম তো তৰুণহঁতৰে এটা অনুষ্ঠান আছিলে শুনা শুনা সভাসদ। অ তো বুজিছো তাৰে পৰা এইটো মানে বৰ মানে বংশানুক্ৰমিক টাইপ কাৰোবাৰ না হয় ভাল আৰু বস্তুটো ল'ব লাগে হয় নহয় হয় অ ল'ব অ লাগে, আৰু অ অ কিবা নামটোও ভাল লাগে। হয় 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 মই এটা খালি মই এটা কথা জানিব বিচাৰিম, চাকৰিৰ কথা উম উম শেষেই কৰিম। হয় হয় চাকৰি আপুনি কৰিলে কিন্তু হঠাৎ ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট হয় লৈ হয় ল'লে, কিহৰ কাৰণে? মানে ঠিক হঠাৎ নহয় দিগন্ত, মানে কথাটো এনেকুৱা আছিল, অ'কে। তাৰমানে নাবাৰ্ডৰ চাকৰি হিচাপততো খুব ভাল চাকৰি, হয় সা হয় হয় সুবিধা সকলো উম, পিনৰ পৰা, বহুত বেছি কিন্তু ভাল সুবিধা। হয় কিন্তু, আৰু মই আৰু এটা কথা কৈ ভাল উম, পাম যে মোৰ লগত আন উম, যিজন অসমীয়াই উম, বোধ কৰোঁ ৭৭জন গোটেই ভাৰতৰ পৰা উম, বহুত লাখে পৰীক্ষা দিছিল, প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ হয়, দুজন উম, অসমীয়াই পাইছিল। হয় এজন আজি মোৰ সৌভাগ্য আপোনাৰ উম, কাষত বহি আছো, হয় যদিও এৰিলো, আনজন গুৱাহাটী নাবাৰ্ড অফিচৰ বৰ্তমানৰ চিফ জেনেৰেল মেনেজাৰ, মুখ্য মহাপ্ৰবন্ধক, হয় তেওঁ লোকেন দাস, আমাৰ হয় হয় এগ্ৰিকালচাৰ আপোনাৰ ইউনিভাৰ্চিটিৰ, এটা মই মই পোষ্টত পোষ্টত দেখিছিলো, দেখিছিলোঁ। হয় তেওঁ কৰিলে। আজি তেওঁ নাবাৰ্ডৰ আৰু তেওঁ খুব মন থকা আৰু উম, খুব মানে দৃঢ়তা থকা ব্যক্তি। মই হয় বহু উত্তৰণ কৰিব, কালি দেখিছো হয় অসম গভৰ্ণমেণ্টে 600 কিমান কোটি টকা ল'ব বুলি কৈছে। অ'কে মই কোৱা নাই যে লোকেন দাসৰ কাৰণে হৈছে, কিন্তু লোকেন দাসৰ সময়ত বহুখিনি কাম হ'ব বুলি মই হ'ব বিশ্বাস কৰোঁ। হয় এতিয়া হয় মই এইকাৰণে এতিয়া ভাল চাকৰিটোনো মই কিয় কিয় এৰিলো? এৰিব? তাৰমানে মোৰ মনটোক হয়তো আপুনি অকমান জানে, মই হয় অকমান হয় হয় স্বাধীন চিতিয়া মানুহ, উম, মই উম। কেতিয়াবা কেতিয়াবা অলপ এলেহুৱাও মানুহ, আৰু মই কেতিয়াবা কেতিয়াবা বৰ বেছি টকা পইচা সা সুবিধাতকে হয় জীৱনটো মানে মই নিজা ধৰণে মানে কটাব কৰি পেলাই বিচাৰো। ভাল পায় গতিকে অ'কে কিন্তু মোৰ পৰিয়াল আছে, উম, ল'ৰা ছোৱালী আছে, উম, এটা উম, সময়লৈকে মই চাকৰি কৰিলো, উম, অকমান ফাইনেন্সিয়েল প্লেনিং কৰিলো। হয় আপোনাৰ যদি জীৱনৰ লক্ষ্যটো যে মোৰ উম, বেংকত উম, যে পুৰণা লেণ্ডলাইন নাম্বাৰৰ সমান হ'লেই হ'ব, হয় মোবাইল নাম্বাৰৰ সমান আমাৰ বেংকত নালাগে, তেতিয়াহ'লে জীৱনত বহুত কাম কৰিব পাৰি। বহুত গতিকে বঢ়িয়া মই কথা কৈছে। মোবাইল নাম্বাৰৰ সমান 10টা ডিজিটৰ মই বেংকৰ বেলেঞ্চ মই আশা কৰা নাই। কিন্তু গতিকে নাবাৰ্ডত থাকিলেতো আপুনি কৰিবই পাৰিলে এইটো। কৰিব, কিন্তু সিমান নাই কৰা। মোৰ হয় কাৰণে লেণ্ডলাইন যিটো নাম্বাৰ বহুতে পাহৰিয়ে এতিয়া 6টা থকা 7টা থকা নাম্বাৰবোৰ আছিল, হয় সেইটোৱে মোৰ কাৰণে যথেষ্ট। চাফিচিয়েণ্ট সেইটো কৰি এতিয়া হয় বাকী আজি মন গৈছে মই আপোনাৰ তালৈ আহিছো, হয় ময়োতো মন হয় যোৱা কামবোৰ কৰি আছো। কৰি আছে নামটোৰ সেইটোতো লগত সেইটোতো মিলিছে অকল টকা পইচাৰ নহয়, আৰু কিন্তু নাবাৰ্ডৰ প্ৰতি কৃতজ্ঞ মই। হয় মোক এতিয়াও তেওঁলোকে বিভিন্ন অনুষ্ঠানত মাতে, উম, তেওঁলোকে অভিনন্দন জনায়। উম, মই এইকাৰণে কৈছো, মই উম, VRS লৈ অহাৰ পিছত দুটা কথা ওলাইছিল, আপুনি হয় শুনি ভাল হয় পাব বা আপোনাৰ অলপ খঙো উঠিব পাৰে। হয় প্ৰথম কথাটো কিন্তু মই নিজে অলপমান আপোনাৰ যেতিয়া মই শুনিছিলো যে আপুনি VRS লৈছে, মোৰ নিজৰো কিবা অলপ খঙে লাগিছে, নাবাৰ্ডৰ চাকৰি এৰি চাকৰি VRS, আৰু আপুনি বহুত কম এজতে লৈ মই লৈছে। DGM হৈছিলো, ডেপুটি জেনেৰেল মেনেজাৰ, কম কিমান বয়সতে। আচৰিত আজি কথা হয়তো হয় আমাৰ লগৰ চববোৰ CGM হ'ল, তাৰমানে মানে বাপৰে 90% হ'ল। হয় তাৰমানে হয় এখন ৰাজ্যৰ আপুনি ইনচাৰ্জ হ'ব, উম, এই ধৰি লওক 600 কোটি টকা অসম গভৰ্ণমেণ্টক দিব, হয় বা এনেকুৱা ধৰণৰ, বা আপুনি গম পাইছো মহাৰাষ্ট্ৰত হ'লে 12,000 কোটি টকা দিব, দিব এনেকুৱা আৰু। হয় 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 মই অকল সেইটোতে কোৱা নাই, মই কথাটো খালি কৈছো আৰু উম, অলপ, আপুনি ইনফৰ্মেল বুলি কৈছে, গম পাইছো অনানুষ্ঠানিক। ইনফৰ্মেল ইনফৰ্মেল হয় কিন্তু উম, হেৰি কথাটো হ'ল, এই মই এৰিব খোজা আপোনাৰ নহয়, মই দুটা বেলেগ কথা ক'ব লৈছো, মানুহে কি হয় উলিয়াইছে। 21 চনত এৰিলো, উম, কভিডৰ সময়, উম, লগতে অসমত বিধানসভা নিৰ্বাচনৰ সময়, নিৰ্বাচনৰ সময় নতুন হয় দল ওলাইছে, উম, ৰাইজৰ দল, অখিল গগৈ, মানে আমাৰ অজাপ লুৰিণজ্যোতি গগৈ, অজাপ, জাতীয় পৰিষদ, আপো আছে চবেই ভাবিলে আপৰ কথাই, মানে ময়ূৰ বৰাই পুনেৰ পৰা চাকৰি এৰি থৈ আহিল যেতিয়া, হয় আগত নিৰ্বাচন, ৰাজনীতিত যোগদান কৰিব। অ মোৰ কিন্তু ঘৰত এটাই চৰ্ত আছিল, উম, যে পৰিবাৰৰ ল'ৰা হয় ছোৱালীয়ে কোৱা নাই ৰাজনীতি কৰিব নালাগে বুলি, হয় পৰিবাৰে কৈছিল ঠিক আছে, তুমি চাকৰি এৰিব খুজিছা এৰা, উম, আমি চলি যাম, ইমান উম, হেৰি নাই, কিন্তু ৰাজনীতিত যোগদান কৰিব নালাগে। আৰু ময়ো জানো মই ৰাজনীতিৰ মানুহ নহয়। নহয় অখিল গগৈতো কৈছে ময়ূৰ দা এবাৰ নেৰো আৰু, তেওঁ তেতিয়াই, কিন্তু তেতিয়া মই সেই ৰাজনীতিৰ লগত নাই। আৰু দ্বিতীয় এচাম নিন্দুকে এটা কথা ওলাইছিল, মই অ সেইটো কথা কৈ হয় থওঁ হয় আপোনাৰ, হয় হয় যে ময়ূৰ বৰাক হেৰি কৰা নাই নহয়, উম, মানে তেওঁ VRS লোৱা নাই, তেওঁক খেদা হৈছে।
এই এনেকুৱাও কথা ওলাল সামাজিক মাধ্যমত সেইটো মই মানুহে মই নহয় মই তেতিয়া দিগন্ত মইনো আৰু কি ক'ম মই এতিয়া হয় বেলেগ একো নকওঁ মই নাবাৰ্ডে যেতিয়া মোক আকৌ সম্বৰ্ধনা জনায় হয় হয় মোক যেতিয়া বিভিন্ন অনুষ্ঠানলৈ মাতে হয় হা তেতিয়া হয় মই সেইখিনি ফটো সামাজিক মাধ্যমত দি দিওঁ এইটো কি অনুষ্ঠান এবাৰ খেদিলে 2 বছৰৰ পিছত আকৌ সম্বৰ্ধনা জনাইছে এতিয়া মানুহে আমাৰ ইয়াত নাজানিলে কৰে এনেই বিচিত্ৰ কথা হৈ কিছুমান থাকে বিচিত্ৰ কথা ওলাই ওলাই মই ওলাই মই কিন্তু সেইবোৰ কথা বৰ স্পৰ্টিংলি হাঁহি মুখে লওঁ কাৰণ হয় মই সেই 10 বছৰ আগৰ কিতাপ লিখাৰ পৰা হয় গালি খাই খাই অভ্যস্ত প্ৰশংসা গালি দুইটাই ময়ূৰ দাই কৈ দিলে যে চাকৰি জীৱনৰ পিছত যদি ৰাজনীতিলৈ আহিব নালাগে মানে ৰাজনীতিত তেওঁ আহিব নালাগে বুলি কোৱা প্ৰথমগৰাকী মানুহ আছিলে তেখেতৰ পত্নী ময়ূৰ দাই আপুনি পত্নীক খুব ভয় খাই যায়গে এই মানে আপোনাৰ এই প্ৰশ্নটো সুধি মোৰ সেই প্ৰখ্যাত ফিল্ড মাৰ্শ্বেল হয় ছেম মেনেক্স হয় যি ভাৰতে আজিও শ্ৰদ্ধা কৰে শ্ৰদ্ধাৰে সোঁৱৰে তেওঁলৈ মনত পৰে হয় তেওঁ কৈছিল এবাৰ মানে তেওঁৰ এটা বিখ্যাত উক্তি আছে যে উম। কোনোবা এজন মানুহে যদি কয় তেওঁ তেওঁৰ পত্নীক ভয় নকৰে তেতিয়াহ'লে হয় মানুহজনে মিছা কথা কৈছে নহয় মানুহজন গোৰ্খা সম্প্ৰদায়ৰ তাৰমানে গোৰ্খাসকল কিমান যোদ্ধা সাহসী একদম এই কথাটো বুজাবলৈ তেওঁ কৈছিল এতিয়া চাওক গোৰ্খাসকলক সন্মান সহকাৰে মই কৈছো হয় মইতো নগাঁৱৰ অসমীয়া হয় গুৱাহাটীত ডাঙৰ দীঘল হৈছো মোৰতো ভাই ইমান সাহসিত নাই গতিকে মই সেই ছেম মেনেক্সই কোৱা প্ৰথমটো সংহতি বা গ্ৰুপত পৰো গতিকে সেইটো কথা আৰু আৰু এটা কথা আপুনি চাওক হয় ৰাজনীতি আপুনি মোক যিখিনি দেখিছে সীমিতভাৱে হলেও উম। মোৰ দৰে মানুহ আচলতে ৰাজনীতিত আমি টিকিবও নোৱাৰো ইমান নোৱাৰে আপোচো কৰিব নোৱাৰো হয় কাৰো কথা শুনিবও নোৱাৰো হয় ভদ্ৰ শালীনভাৱে নিজৰ কথাটো কোৱাত মই বিশ্বাস কৰো একদম হয় ময়ূৰ দা মানে ময়ূৰ দাক যিসকলে আপোনালোকে নাজানে বা যিসকলে তেখেতক এনেই দেখিছে আপোনালোকক কওঁ যে আজিকালি ইউটিউবতো বহুত লিংক পায় তেখেতৰ বক্তৃতা শুনিব ভাষণ শুনিব তেখেতৰ কিতাপ পঢ়িব তেওঁৰ লিখাবিলাক বাতৰি কাকতত যিবিলাক স্তম্ভ লিখে সেইবিলাক পঢ়িব তেতিয়া গম পাব যে ময়ূৰ বৰা ডাঙৰীয়া কোন বা ময়ূৰ বৰা ডাঙৰীয়া সম্পৰ্কে আপোনালোকৰ এটা ধাৰণা হ'ব সেইকাৰণে ময়ো ক'ম যে ময়ূৰ দা ৰাজনীতিত আপোনাৰ কাম নহয় নাই ভাল গতিকে আপুনি নোহোৱাই ভাল নে আপোনাৰ বাৰু বিজ্ঞাপনটোৰ কাৰণে ধন্যবাদ মোৰ কথা হয় বিজ্ঞাপন দিলে কিন্তু মই তাৰ আগতে এটা হয় অসমীয়া কিবা এটা কথা হঠাৎ মনত উম, পৰি গ'ল হয় যে হয় অসমীয়া আমাৰ টেঙা আৰু খাৰ হয় হয় মানে এজন প্ৰকৃত অসমীয়া হ'বলৈ মই ভাবো দেই মানে হয় অলপ ভোজন ৰসিক মানুহো উম, খাই উম, ভাল পাওঁ উম, যে টেঙাটো সাংঘাতিক যে হয় মাছৰ টেঙা মানে আৰু অসমীয়াৰ এইটো নেশ্যনেল ডিছৰ নিচিনা হয় হয় আৰু এটা হ'ল খাৰ খাৰ খাৰটো খাৰ আমাৰতো খোৱা খাৰ খোৱা অসমীয়া বুলি অসমীয়াই কয় হয় হয় আমি গৌৰৱো কৰোঁ উম, কোনোবাই কেতিয়াবা আমাক অলপমান পেংলাইও কৰে সেইটো হয় মই নাজানো কিন্তু নাজানো দুইটাই আমাৰ গৌৰৱ হয় হয় এতিয়া ৰাজনীতি আৰু ময়ূৰ বৰা কথাটো মানে এনেকুৱা ধৰণৰ আমাক উম, কয় নহয় আগতে উম, সকলোৱে মা দেউতাই কৈছিল ডাঙৰ সকলোৱে কৈছিল যে খাৰ আৰু টেঙা একেলগে খাব নাপায় নাপায় মানে যিদিনা খাৰ খাইছো সেইদিনা নেমু নাখাবা বা হয় হয় এতিয়া ৰাজনীতিটোক যদি মই টেঙা বুলি কওঁ মই ৰাজনীতিবিদক বেয়া বুলি নাই কোৱা হয় কি হয় নহয় এইটো বেলেগ কথা হয় হয় টেঙা বুলি কওঁ মই হলো খাৰ হয় গতিকে টেঙা আৰু খাৰ যদি আমি একেলগে মিলনো হয় তাৰ পৰা কাৰো লাভ নহয় হয় গতিকে মই ভাবো মই এনেকে থকাই ভাল মই নিজেও মানে ৰাজনীতি যিহেতু সাংবাদিকতাৰ প্ৰাথমিক কামটোৱেই ৰাজনীতিৰ লগতেই জড়িত বুলি ক'ব খোজে বহুত সম্পাদকে বা বৰগোহাঁই ছাৰেও মোক কৈছিলে যে ৰাজনীতিয়েই মানে আচলতে সাংবাদিকতাৰ প্ৰাথমিক চৰ্ত তো এনেকুৱা ধৰণৰ কথা কৈছিলে ৰাজনীতিৰ প্ৰতি আকৃষ্ট সকলোৰে আছে বা মোৰো সাংবাদিক হিচাপে আছে কিন্তু হয় কিছুমান মানুহ ৰাজনীতিত আহিব নাপায় ময়ূৰদাৰ নিচিনা মানুহেই আচলতে আহিব নাপায় আৰু তেওঁৰ সমাজৰ প্ৰতি কৰিব লগা কাম ময়ূৰদাৰ বহুত আছে গতিকে মানে খাৰ আপোনাক হৈ থকাই ভাল ভাল আৰু ভাল ভাল খাৰ হৈ থকাই ভাল অসমীয়া খাৰ মই সদায় হয় হয় অসমীয়াটোৰ কথাই কওঁ সুস্থ হয় আৰু উদাৰ জাতীয়তা বোধ হয় হয় সেইটোৱে আপুনি বহুত সৰু মানে সময়তে বিভিন্নজনৰ কিতাপ আপুনি উন্মোচন কৰিছে সৰু কম বয়সতে আপুনি মুখ্য আমাৰ সচিবৰ পৰা আৰম্ভ কৰি প্ৰাক্তন মুখ্য সচিবৰ পৰা আৰম্ভ কৰি কিবা জানো কেনেকুৱা লাগে সেই কথাটো ভাবিলে কেতিয়াবা কেতিয়াবা স্তম্ভিত হওঁ কেতিয়াবা কেতিয়াবা ভালটো লাগে মই হয় আৰু মিছা মাতিবতো নোৱাৰো হয় হয় যে উপাচাৰ্য আমাৰ ডক্টৰ কমল মল্ল বুজৰ বৰুৱা হয় তেখেতে হয় যেতিয়া গ্ৰন্থ এখন লিখিলে আজিৰ পৰা 5 বছৰ মানৰ হয় আগতে উম, মই তেতিয়া IIBM-ৰ ফেকাল্টি মেম্বাৰ তেওঁ হয় আহি পেলাই যেতিয়া ক'লে উম, যে মই অলপ আচৰিত হলো আৰু লগত কোন আছে উম, লগত আছে বৰগোহাঁই দেৱ উম, ডক্টৰ লক্ষীনন্দন বৰা ধীৰেন চক্ৰৱৰ্তী আৰু উম, ভাইচ চেঞ্চেলৰটো আছে মৃদুল হাজৰিকা আছিলে হয় আৰু আমাৰ আৰু দুজনমান ভাইচ চেঞ্চেলৰ আছিলে হয় গতিকে তেনেকুৱাত যেতিয়া সেইটো এটা ডাঙৰ সন্মান বা সন্মান প্ৰাপ্তি একদম মানে ভাল লাগে আৰু হয় মুখ্য সচিব বুলি ক'লে মই শ্ৰদ্ধাঞ্জলি জনাইছো সেইদিনা আমাৰ পৰা উম, মাজৰ পৰা হেৰাই গৈছে উম, হৰেন্দ্ৰনাথ দাস হৰেন্দ্ৰনাথ দেৱ ডাঙৰীয়া তেখেতৰ হয় শেষৰখন গ্ৰন্থ হয় মানে আজি 3 মাহ 4 মাহ মানৰ আগতে উম, হৈছিলে উম, তাতো উম, মোক অনুৰোধ কৰিছিল বাইদেৱে হয় আৰতী দাস বাইদেৱে উম, মানে ভাল লাগে নিশ্চিতভাৱে ভাল লাগে আৰু নিজৰ দায়িত্বও দায়িত্ব বঢ়াই তোলে যে হয় হয় অসমীয়া আমি যে কওঁ উম, কিছুমান মানুহে চাবচোন ফেচবুকত বৰ কান্দি থাকে মই কান্দা বুলিয়ে কৈছো অলপ উম, অলপ প্ৰতিষ্ঠিত মানুহেও হয় 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 সকলোৱে যেন তেওঁক অপমান কৰে অৱজ্ঞা কৰে অৱমাননা কৰে হয় ট্ৰল
ট্ৰলিং আমাকো কৰে, ট্ৰলিংটো বেলেগ। সেইটো বেলেগ কিন্তু বস্তু মই ভাবো অসমীয়া মানুহ তেনেকুৱা নহয়। অসমীয়া মানুহে যোগ্যজনকতো সন্মান দিয়েই, দিয়ে 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 আমাৰ দৰে সম্পূৰ্ণ যোগ্য নোহোৱা মানুহকো বহু সন্মান দিয়ে। গতিকে মই আপুনি অসমীয়া মানুহৰ প্ৰতি আপুনি মই হয়তো নিজক লৈ সাধাৰণীকৰণ কমকে কৰি কৈছে। মই কেতিয়াও নাভাবো মানুহক হয়। তেনে কৰে হয়। বুলি। আপুনি মানে কম বয়সতে বহু কামেই আপোনাৰ হৈছে কম বয়সীয়া বুলি কোৱাৰ কাৰণে ধন্যবাদ। তাৰমানে মোৰ পকা চুলি দেখি মোৰ শ্ৰীমতী আৰু এটা আপত্তি হয় হয় যে মই চুলিত মানে কলপ যিটো কালাৰ কৰা বুলি কয় সেইটো হয় যিহেতু নকৰো, সেইটো উম, এটা আপত্তি। উম, মই সেইকাৰণে তেওঁ কয় ময়ো বুদ্ধি কৰি তেওঁৰ হয় নাম কৈ কওঁ, হয় মই হয় মেল মিটিঙলৈ গ'লে কেতিয়াবা শ্বাহৰুখ খানৰ কথাটো কওঁ। মানে মই হয় হংসৰাজত পঢ়িছিলো, হয় হয় শ্বাহৰুখ খানো হংসৰাজত পঢ়া। হয় কথা অলপ কৈ দিওঁ শ্বাহৰুখ খান মোতকে 4-5 বছৰ ডাঙৰ। গতিকে শ্বাহৰুখ খানৰ বয়সটোতো গুগল টিপিলে পাব। গতিকে মোৰ পকা চুলি হলেও কোনোবাই ইচ্ছা কৰিলে গম পায়। বৌৰ গতিকে নাম এইবোৰ বুদ্ধি আৰু হয় বৌৰ নামটো ভাষণৰ কি মাজত। আছিলেগে ৰঞ্জিতা বৰা। বৌয়ে ৰঞ্জিতা বৌ আপুনি যদি শুনি আছে তেনেহলে আপুনি আচলতে আপুনি চাগে গমেই পাইছে আজি মানে ময়ূৰে আপোনাক কিমান সমীহ কৰে আৰু কিমান ভয় খায়। গতিকে আপুনি চাগে নিশ্চয় ভাল পাবগে শুনি। যিয়ে নহওক ময়ূৰদা আপোনাৰ মানে কম বয়সৰ কথা কৈ আছিলো। সৰুতে আপোনাৰ মচলি পি চিদাম্বৰমৰ লগত কিবা এটা কম নাই চিদাম্বৰমক মানে কম হেৰি সৰুতে সময়তে নহয় 17 চনত 17 নে 18 চনত গুৱাহাটী ডন বস্কো ডন বস্কো অডিটৰিয়ামত ওকে ওকে মই প্ৰথমবাৰ গৌৰৱ গগৈ আমাৰ হয় নতুনকে আমাৰ এতিয়া MP হৈছে তেওঁ সেইদিনা লগ পাইছো। তৰুণ গগৈদেৱক বাৰু ওকে জানো, হয় কংগ্ৰেছৰ প্ৰায়বোৰ মানে MLA আৰু MP আছিলে। উম, আমাৰ উম, সুস্মিতা দেৱ আছিল, তেতিয়া হয় তেওঁ হয় কংগ্ৰেছত হয় আছিলে। শিলচৰ তেতিয়া ইন্দিৰা গান্ধীৰ 100 বছৰীয়া জন্ম জয়ন্তী আছিলে। ওকে তাৰ JNU প্ৰফেচৰ মৃদুলা মুখাৰ্জী মানে ওকে ইতিহাসৰ খুব ডাঙৰ অধ্যাপক, হয় তেখেতক মাতিছিলে আৰু অসমৰ পৰা তেখেতে মূল ভাষণটো দিছিলে। হয় অসমৰ 3জন মানুহক ভাষণ দিবলৈ মাতিছিল, প্ৰশান্ত ওকে ৰাজগুৰু, হয় মোক আৰু হয় সত্যেন শৰ্মা আমাৰ অধিবক্তা। অধিবক্তা হয় তাৰপিছত মই দিলো মোৰ স্বাভাৱিক যিটো শৈলী আৰু হয় মই হয় অকমান হয় মানে হয় অলপ খৰকে কথা কওঁ। কয় গতিকে খৰকে কথা কওঁ, অলপ মানুহে ভাবে যে উত্তেজিতই হৈছে নে উম, কি, মানে কৈ যাওঁ। বৰ বেয়া হোৱা নাছিল নেকি চাগে। ববিতা শৰ্মাই এংকৰিং কৰিছিল মানে হয় গোটেই হয় হয় অনুষ্ঠানটো, মোৰ মনত আছে ডন হয় বস্কো অডিটৰিয়ামত। হয় তাৰপিছত শুনি পেলাই মানে চিদাম্বৰমে কৈছিল যে ওৱান অফ দ্য most courageous speeches I have ever heard। আৰে কাৰণ বাপৰে ইতিমধ্যে বাপ ইয়াত বেলেগ দলৰ চৰকাৰ, হয় কেন্দ্ৰত বেলেগ দলৰ চৰকাৰ। চৰকাৰ মই মোৰ নিজৰ কথাটো কৈছো, মই ইন্দিৰা হয় গান্ধীক সম্পূৰ্ণ সমৰ্থন কৰা কথাই নাহে, কাৰণ হয় ইন্দিৰা গান্ধীক আমি অসম আন্দোলনৰ দৃষ্টিকোণৰ দেখিছে পৰা চাওঁ। হয় হয় কিন্তু সেই পৰিপ্ৰেক্ষিতত ইন্দিৰা গান্ধীৰ ভাল বেয়া তাৰ ইতিহাসে আমাক কিবোৰ কথা শিকায়, হয় সেই কথাবোৰ কৈছিলো। আৰু অৱধাৰিতভাৱে শাসকীয় দলৰ ওপৰত সমালোচনা হৈছিল, কংগ্ৰেছৰ ওপৰতো সমালোচনা হৈছিল। হয় তেওঁৰ মন্তব্যটো শুনি ভাল লাগিছিল আৰু হয় যে হয় পি হয় চিদাম্বৰমে বহুত ডাঙৰ যিহেতু কথা কৈছে বহুত ডাঙৰ কথা পি মানে যে চিদাম্বৰমৰ নিচিনা মানুহ এগৰাকী সাহসী এটা বক্তৃতা বুলি বক্তৃতা কৈছে। বুলি গতিকে কৈছে সেইটোৱে আছিল তেওঁৰ লগত হয় 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 হেৰি। শ্ৰোতা আৰু দৰ্শক গৌৰৱ গগৈয়ে তেতিয়াৰ পৰা আৰু সুস্মিতা দেৱেও কৈছিলে, তেতিয়াৰ হয় পৰা মোক ভাল পালে যেন লাগে আৰু। কথা কেতিয়াবা সোধে বা কি হয় কৰে ময়ূৰদা কেনেকুৱা হ'ব। হয় গতিকে কেতিয়াবা আহে নহয় আনুষংগিক কিছুমান হয় ভাল লগা কথা, হয় সেই হয় তাৰ পৰাই আহিছে। শ্ৰোতা দৰ্শক যিসকলে আপোনালোকে নাজানে আকৌ কৈছো যে ময়ূৰদাই ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত সাৱলীলভাৱে বক্তৃতা দিব পাৰে। মই নিজে আচৰিত হৈ যাওঁ। আৰু মই কিছুদিন আগতে লিখিছিলো এটা সৰু টোকা এটা যে যিসকল ব্যক্তিৰ মই ভাষণ শুনি খুব মুগ্ধ হওঁ তাৰে ভিতৰত ময়ূৰদা এটা। আৰু ময়ূৰদাৰ চবতকে ডাঙৰ কথা ইংৰাজী আৰু অসমীয়া। এইটো এই মাত্ৰ যিটো কৈছে এইটো মচলি ইংৰাজীত সেইটো দিছিল। ইংৰাজীত আছিল, সেইটো হয় ইংৰাজীত আছিলে। হয় গতিকে হয় হয়। আমাৰ লগত কথা কৈ থকা মানুহজন ইংৰাজী আৰু অসমীয়া দুইটাই কথা কয়। মইতো কেতিয়াবা ভয় খাই যাওঁ, কাৰণ দেৱেন দত্ত ছাৰক পাইছিলো ময়ূৰদা। দেৱেন দত্ত ছাৰৰ লগত মানে প্ৰথম ইণ্টাৰভিউ কটনত গৈতো চবেই ভয় খায়, অসমীয়া মাধ্যমৰ পৰা অহা আমিও ভয় খাইছিলো। হয় হয় হয়। আৰু ইণ্টাৰভিউ লোৱাৰ সময়ত কি ভয় লাগে, তেওঁ শুদ্ধ অসমীয়া ক'ব হয় হয়। আৰু শুদ্ধ ইংৰাজী ক'ব। আমাৰ এতিয়া দিগদাৰী কি, আমি যিখিনি টিভি বা ৰেডিঅ'ত তেতিয়া বাতৰি কাকতত কাম কৰা সময়ত আমিতো মিক্সড কওঁ, উম। মানে ইংৰাজীও থাকিব তাত অসমীয়া থাকিব। আমি শুদ্ধ অসমীয়াটোৱে কৈ থাকিব নোৱাৰিম বা শুদ্ধ ইংৰাজীটোৱে কৈ থাকিব নোৱাৰিম। আপোনালোকৰ লগত অলপমান দিগদাৰিয়ে। আমাৰো ভুল হয়। তাৰমানে চাওক, যদি হয় ভাষাটোক আপুনি অশ্ৰদ্ধা নকৰে, হয় অৱজ্ঞা নকৰে, উম, এইবোৰ অলপ হ'বই। ইংৰাজী হ'ব ক'লে আমাৰ বহুত আচলতে ভুল হয়, হয় আমাৰ উচ্চাৰণত ভুল হয়। উম, কিন্তু সেইটোকে লৈ যদি আপুনি ভাবি থাকে, উম। আমিনো তেনেকুৱা বগা চাহাবৰ নিচিনাকে কেনেকে ক'ম। আজি আমি প্ৰণৱ মুখাৰ্জী, ভাৰতৰ হয় হয় ৰাষ্ট্ৰপতি প্ৰণৱ হয় মুখাৰ্জীয়েটো বেংগলী একচেণ্টত একচেণ্টত কৈছিলে, নহয় কৈছিলে জানো। হয় গতিকে সেই কথাবোৰ যিমান পাৰি আপুনি আয়ত্ত কৰিলে ভাল। হয় কিন্তু সেইটো লৈ বৰ বেছি উদ্বিগ্ন হৈ থাকিব নালাগে বুলি মই নালাগে ভাবো। অ আৰু মই দেউতাৰ কিন্তু
মোৰ প্ৰয়াত ভাৰত বৰা আৰু মা প্ৰয়াত বনলতা বৰা, উম, বিশেষকৈ দেউতাৰ এটা কথা কিন্তু মই সোঁৱৰিব লাগিব, উম, এই যে মোক ইংৰাজী মাধ্যমৰ পৰা উম, অসমীয়া মাধ্যমলৈ নিলে, উম, তাৰপিছত ঘৰত কিন্তু মই যাতে ইংৰাজীত পাছ পৰা নহওঁ, অ'কে সেইকাৰণে বিভিন্ন ব্যাকৰণ, বিভিন্ন অভিধান কিনি আনি তেওঁ ব্যক্তিগতভাৱে বৰ উদ্যোগ লৈছিলে, যাতে এইটো বহুত কটন ডাঙৰ কাম কলেজিয়েট কৰি নিজৰাপাৰ থৈছিলে LP স্কুলত পঢ়িও ল'ৰাজনে এটা সময়ত গৈ ইংৰাজী ক'বলৈ নিজৰ অন্তত অ'কে আত্মবিশ্বাসটো যাতে আহৰণ কৰিব পাৰে। ইংৰাজীত আয়ত্তটো হয়, থাকে হয়, হয়, হয় হয় হয়। বহুত ডাঙৰ কথা এইটো সেই ধৰণৰ দূৰদৃষ্টি সম্পন্ন পিতৃ মাতৃ পোৱাও মুস্কিল হয়, হয়, এই হয়, সময়ত সেইটো মই কৃতজ্ঞ সেইবাবে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ লগত ডক্টৰ ভূপেন হাজৰিকাৰ এটা সম্পৰ্কৰ কথা মই গম হয়, হয়। পাইছিলো মানে ভূপেন হাজৰিকা বা ভূপেন দা বুলি ক'লে আৰু অসমীয়া মানুহৰ আৱেগ উঠলি যায়, আৰু হয় মই আজিও কৈছোঁ হয় যে মই শ্বাহৰুখ খানকো দেখিছোঁ, বহুকেইজন ক্ৰিকেটাৰক মই ওচৰৰ পৰা পাইছোঁ, অলপ সময়ৰ কাৰণে হ'লেও। হয় হয় শ্ৰীকান্ত, কপিল দেৱ, অ'কে মহিন্দৰ অমৰনাথ হয় আমাৰ হয় সময়ৰ, হয় আৰু দুই এজন এক্টৰ, মই এতিয়া সকলোৰে নাম কোৱা নাই। হয় কিন্তু উম, ভূপেন হাজৰিকাৰ যিটো কেৰিজমা, এইটো ধৰি লওক বেলেগ ৰুম এটাত আছে, মানুহ বহি আছে, উম, 50 জন মানুহ, শ্বাহৰুখ খান সোমাই আহিল, আন কোনোবা হয় সোমাই আহিল, হয় ভূপেন হাজৰিকা সোমাই আহোঁতে মানে কেতিয়াৰ পৰা মই কৈছোঁ 1985ৰ পৰা হয় 2004-05 চনলৈ তেওঁ মানে 50ৰ পৰা 65-70 বয়সলৈকে হয় যিটো হয় মানে জ্যোতি, যিটো আলোক, সেইটো উম, কিন্তু পুৰা ভগৱান সঁচা প্ৰদত্ত সঁচা ভগৱান সেই কথাটো। প্ৰদত্ত এতিয়া ভূপেন সেইটোতো মানিব হাজৰিকাৰ লগত সম্পৰ্ক মানে মই অষ্টম শ্ৰেণীত থাকোঁতে উম, উম, ভূপেন হাজৰিকাই মোক এখন লিখি দিছিল, মই সযতনে সাঁচি ৰাখিছোঁ। এতিয়াও হয় অলপ চিয়াহীবোৰ বিৱৰ্ণ হৈছে উম, যে, ময়ূৰ তোমাৰ অনাগত জীৱন যাতে অনাগত ভৱিষ্যত উম। মৌৰাৰ ৰহনৰ দৰে সুন্দৰ হওক। তাৰমানে ময়ূৰৰ লগত মৌৰা চৰাইটো মিলাই লগে হয় লগে তেওঁ কৰিব পাৰে, গীত হয় যেনেকৈ লিখে, হয় হয় গতিকে এই আশীৰ্বাদটো দিয়ানো আৰু তেওঁৰ কাৰণে কি কথা, কিন্তু হয় মোৰ বাবে এটা সাংঘাতিক হয় প্ৰাপ্তি। সেই উম, ভূপেন হাজৰিকাক পিছত দিল্লীত আমি এবাৰ, মামণি উম, বাইদেউ মোৰ শিক্ষাগুৰু, ডক্টৰ উম, মামণি ৰয়ছম গোস্বামী, অ'কে আমি একেলগে হয় পাইছিলোঁ, হয় তেওঁলোকৰ লগত ফটো উঠিছিলোঁ। উম, এইটো বোধ কৰোঁ 92 চনৰ হয় হয় কথা। দিল্লী অসমত অস্থিৰ, বিশ্ববিদ্যালয় দিল্লী দিল্লী ইয়াত অসমত বিশ্ববিদ্যালয় অস্থিৰ উম, পৰিৱেশ, উম, বিভিন্ন আৱেগে বিভিন্ন কথা কয়। ভূপেন হাজৰিকাক দেখিলেই উম, মানুহৰ মৰমো কৰে আৰু মানুহৰ বহুত দাবীও থাকে। উম, আপুনি এই ক্ষেত্ৰত কি কৰিলে? উম, আপুনি বহুতবাৰ মই শুনিছোঁ আপুনি কিয় কলিকতাত থাকে? উম, বম্বেত তেতিয়া যোৱাই নাই, আপুনি উম, অসমত কিয় নাথাকে হয় আন্দোলনৰ সময়ত? মই হয় 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 বিক্ষিপ্তভাৱে কৈছোঁ। উম, গতিকে সেই ভূপেন হাজৰিকাই অসমীয়া সেই গোটেই সত্তাটোক প্ৰতিনিধিত্ব কৰে। এতিয়া মই উম, এটা মজাৰ কাহিনী কওঁ। হয় হয় দিলীপ শৰ্মা ডাঙৰীয়া, আমাৰ তেখেত অসুস্থ হৈ আছে। হয় হয় তেওঁ মানে আমাৰ সুদক্ষিণা বাইদেউৰ সুদক্ষিণা বাইদেউৰ হয় দিলীপ হয় হয় প্ৰখ্যাত শিল্পী, হয় 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 দীননাথ শৰ্মাৰ দ্বাৰা। এই হয় দিলীপ হয় শৰ্মা ডাঙৰীয়া অসুস্থ হৈ থাকোঁতে উম, তেখেতৰ মানে মৃত্যুৰ আগৰ অসুস্থতাৰ কথা কোৱা নাই, আগত। এইটো হয় বোধ কৰোঁ 96-97 এনেকুৱা চনমানৰ কথা হ'ব। উম, ভূপেন হাজৰিকা, মই, উম, ঋষিৰাজ মোৰ খুব ভাল বন্ধু আছিল। যোৱা হয় বছৰ হয় ঢুকাল, আজি 1.5 ঢুকাইছে বছৰমান হৈছে, অ, মে' উম, মাহত। উম, মানে সুদক্ষিণা জেঠাই আছে, ঋষিৰাজ আছে, মই আছোঁ, উম, আৰু দুই এগৰাকী মানুহ আহিছে গৈছে, খবৰ লৈ আছে। আহ, অলপ দেৰিৰ পিছত ভূপেন হাজৰিকা আৰু কল্পনা লাজমী আহিল। অ'কে তেতিয়া ভূপেন হাজৰিকা, মই কোৱা সেই পোহৰৰ ভূপেন হাজৰিকা আৰু। হয় 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 মানে 96-7 মানৰটো, এইটো তেওঁৰ মানে গা একদম সুস্থ হয় হয় আৰু সাংঘাতিক কেৰিজমা। সোমাই একেবাৰে আহিল। হয় তাৰপিছত লগে লগে নাৰ্ছ, GMCত উম, দেই, নাৰ্ছবিলাক আহিলে, নাৰ্ছবিলাক হয় ডক্টৰো আহিছে, হয় জুনিয়ৰ ডক্টৰ আহিছে। উম, চবেই, তেতিয়াতো আৰু মোবাইল নাই, উম, ফটো উম, তোলাৰ কথা উম, নাই, কিন্তু উম, কোনোবাই অট'গ্ৰাফ লৈছে বা কোনোবাই চুই চাইছে, হয় চাৰ্টটোকে চাইছে, ভূপেন হয় হাজৰিকাৰ লগত নানান কথা হৈ আছে। উম, উম, তেতিয়া মই, এজন বিখ্যাত ব্যক্তি আমাৰ মাজত এতিয়া নাই, হয় মই নামটো সেইকাৰণে তেখেতক নকওঁ, উম, তেখেতক অশ্ৰদ্ধা কৰা হ'ব। হয় আচলতে তেওঁ আহিছিল ভূপেন হাজৰিকাৰ লগতে, আৰু তেওঁ এটা অ'কে প্ৰতিষ্ঠিত চাকৰি কৰি, মানে এনেকুৱা এটা চাকৰিত আছিল, হয় যি চাকৰিটোত তেওঁ এখন গাড়ী পায়, অ'কে চৰকাৰে দিয়া গাড়ী পায়। হয় হয় উম, তাত ভূপেন দাৰ গুণমুগ্ধ বহুত আছিল। উম, তেতিয়া টেলিভিছন নাই, উম, মোবাইলৰ কথাই নাই। উম, এই মানুহজনক আমি চিনি পাওঁ, আমি উম, শ্ৰদ্ধা কৰোঁ। উম, এই ইজন গুণমুগ্ধই চিনি পোৱা নাছিল। অ'কে মানুহজন অকমান মানে ভূপেন দাৰ তুলনাত বেলেগ মানুহ অলপ নিষ্প্ৰভ হৈ যায়তো। হয় 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 গতিকে হয় সেই ওচৰত থাকিলে মানুহজনক গুণমুগ্ধজনে ক'লে, হয় মানে হেৰি, ব'লক আপুনি এতিয়া যাব যদি, ময়ে আপোনাক স্কুটাৰত নমাই দিম। এতিয়া ভূপেন হাজৰিকাও মানে, এতিয়া মই যিসকলে চিনি পায় ইফালে চাইছে, এই মানুহজন বিখ্যাত, হয় মানুহজনে চৰকাৰী গাড়ী পায়, হয় আৰু একেবাৰে মানে আমোলা নহয়, মই হয় আৰু তাতকে বেছি আগলৈ যাব বিচৰা নাই। হয় হয় এতিয়া সেই মানুহজনো মানে সাংঘাতিক বিব্ৰত হৈছে। তেওঁ লাষ্টত ক'লে আৰু, নাই, মোৰ এখন এম্বেচাডৰ গাড়ী আছে, মোক চৰকাৰে দিছে। কিন্তু মানে সেই গোটেই পৰিস্থিতিটোত ভূপেন হাজৰিকা, কল্পনা লাজমী, সেই মানুহজন মোৰ উম, এতিয়াও মানে মনত পৰে। মানুহে যে, আৰু তেওঁ ভাল ভাবিয়ে কৈছে, তেওঁ ভাবিছে মানুহজনক মই অলপ বয়সস্থ মানুহ, স্কুটাৰত মই অলপমান আগবঢ়াই থৈ যাওঁ। এনেকুৱা বিভিন্ন ধৰণৰ ভূপেন্দ্ৰৰ অৱশ্যে হয় কথা ময়ূৰদা কৈ থাকিলে মানে কিছুদিন আগতে এটা ভিডিঅ' আহিছিলে উম, মানে তেওঁ এই
বৰপেটাৰ 10টা অ ফেমিলি ইণ্টাৰেষ্টিং আৰু ভূপেন মানে দেৰি দেৰি সেইটো বোধকৰো আমেৰিকাতে কৈছিল হয়, সেইটো হয়, আমেৰিকাতে কৈছিল আৰু ডলাৰটো অ ডালৰ অ ডালৰ 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 তো মানে ডালৰ পৰা এইবিলাক দেই হয় লাষ্ট শেষত গৈ পেলাই শংকৰ গুৰু আমাৰে কয় আৰু সেই মানুহখিনিয়ে সেইটো মানে কয় কথাটো হৈছে কি এনেকুৱা ধৰণৰ বহুত কাহিনী বহুতৰ থাকে হয় কিন্তু ভূপেন দাই যিটো ধৰণে ক'ব পাৰে হয় 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 সেইটো কিন্তু আজিৰ দিনত আৰু তেনেকুৱা অ অ শিল্পী অ আৰু অ পোৱা অ। মুস্কিল আৰু তেনেকুৱা তাৰমানে তাৰমানে ভূপেন দাৰ মই ভাবো আটাইতকৈ ডাঙৰ কথা আমাৰ মানুহে হয় কিন্তু এই কথাটোত গুৰুত্ব নিদিয়ে উম। এই যে মিছিভিয়াছ নেচাৰ হয় তাৰমানে হয় হয় বগা একদম আপুনি চিৰিয়াছ বা হয় এনেকুৱা ধৰণৰ নহয় উম অকমান অকমান দুষ্টালি খুহুতীয়া টাইপ খুহুতীয়া নহয় দুষ্টালি বুলি মই কওঁ হয় 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 মিছিভিয়াছ ধুৰ্তালি হয় সেইটো সেইটো হয় সেইটো ভূপেন দাৰ মানে চকু কাণত এই যে আছিল হয় সেইটোৱে কিন্তু মানুহক আকৃষ্ট কৰিছিল আকৃষ্ট সেইটো সাংঘাতিক যোগাত্মক আকৃষ্ট কৰিছিলে দুষ্টালি হয় আৰু মানে উইথ দ্য ভয়েছ প্লেজাৰ অফ বিং মিছিভিয়াছ হয় হয় জীৱনত হয় যদি হয় অলপ দুষ্টালিয়ে নাথাকে উম মিছিভিয়াছনেছ নাথাকে নাথাকে সেই জীৱনটোতো একেবাৰে বিবৰ্ণ সেই হয় জীৱনটোৰ হয় পৰা আপুনি আনন্দ কেনেকে ল'ব হয় হয় জীৱনটো মানেতো ক'লা বগা নহয় তাৰ নহয় মাজৰ ৰঙৰ পৰা আমি আহৰণ কৰিব লাগিব হয় ভূপেনদাৰ জীৱনে সেই গোটেইবোৰ কথা শিকায় বুলি মই ভাবো হয় তাৰ মাজত তেওঁ দোষ আছে ভুল থাকিবই তেজ থাকিব মঙহৰ এইটো মানুহ থাকিব সমালোচনা হৈছে থাকিব কেতিয়াবা অতি কঠোৰভাৱে হৈছে উম কিন্তু সকলোবোৰ লৈ অসমীয়া মানুহক মই সদায় কওঁ হয় এই তিনিটা বি মই হয় মুম্বাইত তেখেতৰ এবাৰ 25 বছৰ হওঁতে অসম উম এছ'চিয়েশ্যনৰ দেৱাশিষ শৰ্মা এতিয়া হয় 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 কল্পনা লাজমি আছিল মৰিগাঁও ডিষ্ট্ৰিক্ট জাহ্নু বৰুৱা আছিল উম তেওঁলোকৰ মোক এটা ভাষণ দিবলৈ মাতিছিল যে ইউনিভাৰ্চেলিটি অফ ভূপেন হাজৰিকা অ'কে 2017 নে 18 চনত হয় বম্বেত হৈছিলে উম মোৰ ভাল লাগে সেইখিনি মানুহ আছিল কল্পনা লাজমি তেতিয়া অলপ অসুস্থ উম তেতিয়া মই এটা কথা কৈছিলো অকল উম মই কোৱা নহয় বহুতে কয় যে উম তিনিটা বি হয় বি মানে বি ফৰ বেংগলোৰ সেই বিটোৱে অ'কে ইংৰাজী বৰ্ণমালাৰ গম পাইছো দ্বিতীয়টো হয় আখৰ হয় সেইটোৱে অসমক প্ৰতিনিধিত্ব কৰে হয় এখন হ'ল ব্ৰহ্মপুত্ৰ উম বিহু উম আৰু ভূপেন হাজৰিকা উফ আপুনি মানে আপুনি নাভাবেনে বাৰু সাংঘাতিক তিনিটা সাংঘাতিক তিনিটা কথাই মানে মই কোৱা নাই যে ব্ৰহ্মপুত্ৰ মানে বৰাকো আছে হয় হয় ব্ৰহ্মপুত্ৰ হয় মানে হয় গোটেই পাৰ্বত্য অঞ্চলো আছে উম উম কিন্তু এই অসমীয়া সত্তাটোক হয় এই হয় তিনিটা বিহু ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকাই সামগ্ৰিকভাৱে প্ৰতিনিধিত্ব কৰে বুলি ভাবো কি আচৰিত কথা কৈ দিলে এই কথাটো হয়তো চবে মনত ভাবে কিন্তু মনততো অহা নাছিলে কিন্তু মোৰ মই আহিলে আজিৰ পৰা জাহ্নুদাহঁতেও খুব ভাল পাইছিলে এই হয় কথাটো জাহ্নুদাই কোৱা মোক মনত আছে সাংঘাতিক মানে মোৰ নিজৰে এতিয়া শুনাৰ লগে লগে গাৰ নমি হৈ গৈছে সঁচাই এনেকুৱা ধৰণৰ কথাই ময়ূৰদাই ক'ব পাৰে সেইকাৰণে ময়ূৰদাক আজি আমি ষ্টুডিঅ'ত পাই আহ্লাদিত হৈছোঁ মই খালি আপোনাক মানে মই কি ভাল লাগে যে কথাটো ভাবি পেলাই যে বৰগোহাঁই ছাৰে আপোনাৰ 6টাকৈ সাক্ষাৎকাৰ লৈছিল আৰু আপোনাক ক'ব পাই বা অসমবাসী যিসকলে মোক জানে বা যিসকলে মোৰ সম্পৰ্কে অলপমান মানে খবৰ ৰাখিছে তেওঁলোকে জানে যে বৰগোহাঁই ছাৰ মোৰ কাৰণে অকল গুৰু সদৃশ ব্যক্তিয়ে নাছিল মোৰ দ্বিতীয় পিতৃস্বৰূপ আছিলে আৰু বৰগোহাঁই ছাৰৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা তেওঁ মোক দিয়া উপদেশ এইবিলাক মোৰ সদায় থাকি যাব আৰু তেখেতৰ মৃত্যুটো মোৰ কাৰণে এটা অস্বাভাৱিক এটা কাৰবাৰ আছিল যাৰ কাৰণে মই আচলতে ভাঙি পৰাৰ নিচিনা হৈছিলোঁ সেইদিনা হয়। আৰু বহুদিনলৈকে মই মানুহৰ লগত কথা পতাব পৰা নাছিলোঁ বৰগোহাঁই ছাৰৰ লগত এবাৰ ইণ্টাৰভিউ দিয়াৰ কাৰণে মানুহে কেনেকৈ হাৱৈ বিয়ৈ কৰা আমি চকুৰ সন্মুখত দেখিছোঁ চকুৰ সন্মুখত ময়ূৰদা দেখিছোঁ আৰু মই নিজে মোক নিজকে কিমান মানুহে কৈছিল যে মোৰ এটা বৰগোহাঁই ছাৰৰ লগত ইণ্টাৰভিউ ঠিক কৰি দিয়ক কিবা দিয়ক ছাৰক কেতিয়াও বাৰু কৈ পোৱা নাই সেই কথাটো আৰু কোনে কৈ পেলাই এখন জট এখন লগাই ল'ব ছাৰক কৈ তাৰপিছতে কিন্তু সেই বৰগোহাঁই ছাৰৰ লগত আপুনি 6টাকৈ ইণ্টাৰভিউ কৰিছে হোমেন বৰগোহাঁইৰ লগত 6টাকৈ ইণ্টাৰভিউ আৰু বৰগোহাঁই ছাৰেও যিজন মানুহক 6টাকৈ ইণ্টাৰভিউ লৈছে তেওঁ কি হ'ব গতিকে মানে এটা সহজে অনুমেয় বিষয় যে ময়ূৰ বৰা ডাঙৰীয়া কোন পৰ্যায়ৰ ব্যক্তি ময়ূৰদা আপোনাৰ কেনেকুৱা লাগে যে বৰগোহাঁই ছাৰৰ লগত 6টাকৈ ইণ্টাৰভিউ দিছে না না সাংঘাতিক ভাল লাগে কিন্তু উম। আপুনি এতিয়া যিমানবোৰ বিশেষণ লগাই দিলে মইতো অলপ স্তম্ভিতও হৈছোঁ অলপ অস্বস্তিতো পৰিছোঁ হয়, বৰগোহাঁইদেৱৰ আচলতে সেই কথা বাৰ্তা বা আগৰ যিটো অনুষ্ঠান আছিলে হয়, সেই হয়, অনুষ্ঠানত মুখামুখি। সবাৰকে মুখামুখি উম, যাব পৰাটো এটাতো নিশ্চিতভাৱে উম, জীৱনৰ উম, প্ৰাপ্তি হয় আৰু উম, বিষয়বোৰ হয়, তেখেতে মোক প্ৰথমবাৰ দিলে উম, যে অসমৰ ইতিহাসৰ 5টা যুগান্তকাৰী ঘটনা ঘটনা তোমাৰ দৃষ্টিত সেইটো কাৰণে পঢ়া শুনা কৰিব লাগিব বাপৰে বাপ। কিয় 5টা এই মই যুগান্তকাৰী বুলি ভাবো হয় কিয় হয়, আন 5টাক নললো বা আন 10টাক নললো উম, সেইখিনি উম, কথা তেওঁৰ লগত এটা তৰ্ক বিতৰ্ক হয় সেই হয়, তৰ্ক বিতৰ্ক মানে উম, যোগাত্মক তাৰ উম, মাজেদি বহু কথা শিকো উম, কেতিয়াবা তেওঁ ঈশ্বৰ আৰু ধৰ্মৰ ওপৰত মানে এনেকুৱা কিছুমান বিষয় দিছিল এবাৰ উম, খালি দিলে আমাৰ অসম গণ পৰিষদৰ ভৱিষ্যত সেইবাৰ বোধকৰো 2016 চনৰ নিৰ্বাচনৰ আগত নিৰ্বাচনৰ আগত তাৰ বাহিৰে হয়, সেইটো বাদ দি বাকী 5বাৰে যিকেইটা বিষয় লৈ উম, অসম আৰু অসমীয়াৰ ভৱিষ্যত উম, উম, অসমীয়াৰ উম, স্বাভিমানৰ উম, কথা উম, এইবোৰ বিষয়ে আচলতে বিষয়কেইটাৰ বাবে মই আচলতে তেখেতৰ হয় বাবে হয় হয়, উম, কৃতজ্ঞ হৈ ৰৈছো আৰু উম, চাওক বৰগোহাঁইদেৱে অসমত উম, এইটো কথা 770ৱেও উম,
স্বীকাৰ কৰিব লাগিব উম, নতুন প্ৰজন্মক যি ধৰণে উৎসাহ উৎসাহ দিছে উদ্দীপনা হয় যোগাইছে হয় সেই কথাটো মই উম, ভাবো অসমত প্ৰায় উম, অকল্পনীয় আছিল। উম, এটা উম, সময়ত উম, অগ্ৰজসকলে কোনোবাই ভাল কাম কৰিলেও উম, চলে বলে কৌশলে সকলোৱে নহয় টানি গৰিষ্ঠ দিয়া সংখ্যক স্বভাৱ এটা মানুহে আছিলে টানি দিয়া উম, উম, টনাটনিয়েই কৰি থাকিল। এনেকে কিন্তু থাকিলে তেখেতক হয় উম, বৰগোহাঁইদেৱকো মানুহে কয় যে তেওঁ হয়তো 100 জনক উঠাব লাগিছিল, তেওঁ 150 জনক উঠালে, উম, 50 জন উঠোৱাৰ যোগ্য নাছিল। নাছিল কিন্তু উম, একেবাৰে নুঠোৱাতকেতো এইটো ভাল কথা। ভাল কথা সেই ভাল 100 কথা জনকো উম, আপুনি নিৰুৎসাহ উম, কৰাতকৈ 100ৰ উম, জেগাত 150 গ'ল, সময়ে নিৰ্ধাৰণ কৰিব হয় সেই 50 জনৰ স্থান ক'ত। হয় কিন্তু হয় এই হয় গোটেই সামগ্ৰিক পৰিৱেশ উম, এটা তৈয়াৰ কৰা নিৰ্মাণ উম, কৰাত উম। তেখেতৰ অনন্য ভূমিকা অনন্য 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 একদম ভূমিকা। একবাৰ তবিল হুছেইন ডাঙৰীয়া তেখেত আপোনাৰ দি মৰিগাঁও ডিচি হয় হয় আছিলে হয় হয়। ভাল লেখক তেখেত ভাল ভাল লিখক লেখক মানে হয় হাস্য ব্যংগ লিখা হয় কিমান হয় বহুত ধুনীয়া লিখে তবিল হুছেইন ডাঙৰীয়া একেলগে বৰগোহাঁই ছাৰৰ লগত হৰিশ সোণোৱাল ডাঙৰীয়া আয়োগটো আছিলে হাফলং গৈছিলে তেতিয়াতো হাফলঙত মই উম, থাকোঁ উম, তো তবিল হুছেইন ডাঙৰীয়া মই বেলেগ এটা কোঠাত চাৰ্কিট হাউচত তেতিয়া কৈছিলে অকল বৰগোহাঁইৰ কাৰণে মই অলপ লিখক হৈ গ'লো উম। বহুত হয় হয় ডাঙৰ হয় কথা ডাঙৰ কথা তবিল বহুত হুছেইন সেই বয়সৰ মানুহজনে হয় 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 মানে বৰগোহাঁই ছাৰক মানে বৰগোহাঁই ছাৰৰ সেইটো এটা আহ, মানে কেৰিছমেটিক কাৰবাৰ হয় মানে হয় তেওঁ হয় লিখক লিখা হিচাপে উলিয়াব পাৰিছিল উলিয়াব মানুহক পাৰিছিল প্ৰেৰণা দি হয় এখন মানুহৰ নিজৰ ওপৰত বিশ্বাস বিশ্বাস জন্মাইছিল সেইটো জন্মাইছিলে ডাঙৰ এখন কথা। তামোলৰ জৰিয়তে উম, লিখি পেলাই নিৰ্মল চাহেলা ডাঙৰীয়াই কিমান হয় 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 লিখিলে হয় গতিকে হয় ঠিক তেনেকুৱা তো বৰগোহাঁই ছাৰৰ লগত কথা মানে শুনি থাকিলে শুনি থাকিব লাগিব বা কৰি থাকিব লাগিব আপুনি কোৱাৰ নিচিনাই তাৰ পিছত মানে হয় বৰগোহাঁই হয় ছাৰক যেতিয়া মই আপুনি খালি এটা কৈ দিওঁ হয় বৰগোহাঁইদেৱ যেতিয়া মানে অসমত উম, গুগল ওলোৱাৰ আগতে উম, বহু অসমীয়া মানুহৰ কাৰণে গুগল সদৃশ আছিল। হয় হয় আজি ধৰি হয় লওক বেঞ্জামিন ফ্ৰেংকলিনৰ ওপৰত অহ, কিতাপ, ছক্ৰেটিছৰ ওপৰত উম, কিতাপ, উম, হেনৰি ডেভিড থৰৰ পৰা আৰম্ভ কৰি বিশ্বৰ মানে পশ্চিমীয়া দেশৰ উম, বহুতো লেখক সাংবাদিক উম, পণ্ডিতৰ কথা উম, অসমীয়া সমাজক চিনাকি কৰি দিছিল উম, আৰু জীৱনটো অনুশীলন কৰাৰ ক্ষেত্ৰত তেওঁ বিষণ্ণতাৰ কথাই কওক হয় হয় অন্যান্য কথা উম, যিটো অন্য মানুহে কৰিব পৰা নাছিল সেয়া উম, কৰিলে আৰু লগতে হাতে কামেও যে কাম কৰিব পাৰে তাৰ প্ৰমাণ বিশ্বকোষ আন্দোলন আৰু কৰুণা ধাৰা। হয় 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 সেইবাবে হয় হয় মই ভাবো উম, তেখেতক তেজমঙহৰ মানুহ সকলো সমালোচনা হ'ব হ'ব কিন্তু উম, সমালোচনা কৰাৰ সময়ত উম, তেখেতৰ এই অনবদ্য অতুলনীয় যিটো বৰঙণি বৰঙণি সেই উম, বৰঙণিখিনিও আমি চাই পেলাই কৰা ভাল হয় বুলি হয় ভাবো। হয় ময়ুৰা কাৰণ আমি একদম দেখিছো হয় বহুত চকুৰ মানুহে মুখত দেখিছো মানে মই এনেকুৱা মানুহ দেখিছো তেখেতৰ সময়ত তৈলমৰ্দন কৰি থকা উম, মানুহো উম, অকমান এতিয়া যেন হয় ঘূৰিছে। কৰিছে এই মই উম, মোৰ মতাদৰ্শটো ভাল নাপাই বেলেগ এটা মতাদৰ্শত লাগি থকা মানুহৰ প্ৰতি মই তিল মানুহ মোৰ অশ্ৰদ্ধা নাই। হয় হয় মই এই ঘূৰা ঘূৰি কৰি থকা মানুহক অলপ বেয়া পাওঁ যে চল চাই কঠীয়া পৰা মানুহক মই বেয়া পাওঁ যে আজি কংগ্ৰেছ মই এইফালে ঢাল খালো, আজি বিজেপি কাইলৈ হয় অগপ আহিব হয় এইফালে ঢাল খালো। হয় এইবাৰ আপুনি লক্ষ্য কৰিছে নাই এটা কথা হয় ইণ্ডিয়া এলায়েন্স হওঁতে বহুতে ইণ্ডিয়া নকৈ মানে শাসকীয় দলে বেয়া পাব বুলি বহু এংকৰে মই হয় সৰ্বভাৰতীয় হয় হৈছো হয় ইণ্ডি ইণ্ডি কৈ আছিল। এই 4 জুনৰ নিৰ্বাচনৰ পিছত তাৰ বহু কেইজন মই দেখিলো সূত্ৰধাৰ এতিয়া আকৌ ইণ্ডিয়া কোৱা হৈছে। এই কথাবোৰ ভাল নহয় মানুহে চাই থাকেতো চাই চব চাই থাকে। আজিকালি মানে এই কিছুদিন আগতে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াইও এটা কথাত কওঁতে কৈছিলে যে মানে মানুহে চব জানে হয় 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 মানুহে হয় চব জানে ঠিক তেনেকুৱা মানে মই খালি আৰু বেলেগ কথা পাতিমেই হয় খালি এটা কথা আপুনি যিহেতু ইমান ধুনীয়াকে সাৱলীলভাৱে ভাষণ দিয়ে আৰু সাৱলীলভাৱে কথাখিনি কৈ যাব পাৰে আঁৰত কি আছে মানে কেনেকে আপুনি কেনেকে সেইটো ইমান ধুনীয়াকে মানে আৰ্টিকুলেট কৰিব পাৰে বা ভাষণটো ইমান ধুনীয়াকে মানুহে শুনিব পৰাকে ইমান মানে দিগন্ত মানে এইটো এইটো উত্তৰ দিয়া বৰ কঠিন। মই হয় কেৱল এটা কথা অনুশীলন কৰো মই দুটা হয় কথা চাওঁ উম, যে মই যিটো ভাষণ দিম মানুহজনে যাতে শেষত এইটো নকয় অধিকাংশ উম, মানুহে উম, যে ভালেই আছিল বৰ দীঘল কৰিলে উম, তাতকৈ উম, এই আৰু অলপ কোৱাহেঁতেন ভাল আছিল তাৰমানে হয় সময় উম, কাৰণ উম, আজিকালি মানুহৰ ইমান ধৈৰ্য নাই নাই সময় উম, গতিকে উম, আপুনি যেতিয়া এটা স্মাৰক বক্তৃতা দিব উম, তেতিয়া উম, হয়তো 40-45 মিনিট এঘণ্টাও ক'ব পাৰে ক'ব পাৰে কিন্তু কিতাপ উম, এখন উন্মোচন কৰি যদি আপুনি 5 মিনিটৰ পৰা 7 মিনিটৰ ভিতৰতে আপোনাৰ কথাখিনি ক'ব পাৰে হয় সেইটো হ'ল গুৰুত্বপূৰ্ণ উম, কথা। উম, দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল চেন্স অফ হিউমাৰ। অ'কে এই যে খুচৱান সিঙে হয় কৈছিল হয় 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 ইণ্ডিয়ানছ ডু নট হেভ দ্য চেন্স অফ উম, হিউমাৰ দে ডোন্ট ন' হাউ টু লাফ এট দেয়াৰ এক্সপেন্স। হয় তাৰমানে হয় নিজৰ পৰা আৰু ৰাজনীতিবিদটো এইবিলাক একদম মানে একদম সৰ্বশিখৰত হয় তেওঁলোকে কেতিয়াও নিজৰ ওপৰত হাঁহিব নোৱাৰে নোৱাৰে যিটো আমি ৰনাল্ড ৰেগান বা উম, আমেৰিকাৰ বিভিন্ন হয় ৰাষ্ট্ৰনেতাৰ ক্ষেত্ৰত দেখো হয় 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 ইমান কৌতুক ইমান যোগ কৰিব উম, উম, পাৰে। উম, উম, গতিকে এই ৰসৰ এটা কিন্তু সাংঘাতিক গুৰুত্ব উম, আছে উম, আৰু ভূমিকা আছে হয় সেইটোক কিন্তু অধিকাংশ বক্তাই কিন্তু আওকাণ কৰি থয় মানে কৰে। ভাবিব আপোনাৰ সাংঘাতিক আমি চেন্স অফ হিউমাৰ বিশ্ববিদ্যালয়ৰ আছে আপোনাৰ বা আমি কোনোবা
কলেজৰ প্ৰবক্তা বা আমি ডাঙৰ চিন্তাবিদ আমি যদি অলপ ৰসাল কথা কৈ দিওঁ আমাক বেয়া পাই যাব হয়। আমাৰ নম্বৰ টিআৰপি কমি যাব মানে একাডেমিক টিআৰপি মোৰ কাৰণে আটাইতকৈ একাডেমিক কোন জানে হয় যি 50 জন মানুহ বহি আছে যে মোৰ হয়, গীতৰ হয়। 1000 শ্ৰোতা তোমাক নমস্কাৰ ভূপেন দাই কৈছিল গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ হয়, মই হয়। তেওঁলোকক চাম মোক হয়। বেলেগে কি বিশ্লেষণ কৰে নালাগে তেওঁলোকক যদি ক্ষণিক মই আনন্দ আৰু ক্ষণিক যদি মই তেওঁ কিবা এটা চিন্তা কৰাৰ বাবে হয়। মই যদি অকমান উৎসাহ জনাব পাৰিছো সদায় মই এটা কথা কওঁ মোৰ কথাটো আপুনি কেতিয়াও মানি নল'ব কিন্তু মোৰ কথাটো চিন্তা কৰি চাব হয়। সেইখিনি যদি মই ক'ব পাৰো মোৰ কাৰণে তেওঁলোকে তাৰ মূল মাপকাঠি তেওঁলোকক উদ্দেশ্য কৰি কওঁ হয়, হয়, গতিকে sense চেন্স of অফ হিউমাৰটো humor-টো মই লাগে। সাংঘাতিক গুৰুত্ব হয়, দিওঁ হয়। চেন্স অফ হিউমাৰৰ কথা কওঁতে আপুনি ৰেগনৰ কথা কৈছে হয় আপুনি হয় মাজে মাজে সেইটো এটা কৰবাত মই কয় কওঁ বহুত হয় বাৰ হয় মানে ৰোনাল্ড ৰেগানৰ জীৱনত মানে ইমানবোৰ কথা আছে যে হয় এবাৰ যে তেওঁ ক'লে কেবিনেট মিটিঙত থাকোতে ক'লে হয় তেওঁ এনেকুৱা চিৰিয়াছলি কৈ দিছে হুম, যে আই হেভ গিভেন ইনষ্ট্ৰাকশ্যন টু মাই পাৰ্চনেল ষ্টাফ হয় that in case of national emergency হুম, they can wake me up even if I am there in the আপোনাৰ কেবিনেট মিটিং তাৰমানে তাৰ অৰ্থটো কেবিনেট মিটিঙতো মই শুই শুই থাকো থাকো। ইমাৰ্জেঞ্চি হ'লে মোক জগাই দিব পাৰে তাৰমানে নিজক চেল্ফ ডেপ্ৰিকেটিং হিউমাৰ কিমান বুলি কয় কৰিব পাৰে নিজকে হয় লঘু কৰি কৰা কিন্তু উম, আচলতেতো সেইটো নকৰে নকৰে তেনেকুৱা ধৰণৰ বহুত কথা আছে ৰেগনৰ মানে নিচিনা তেওঁ মানুহ গোটেই জীৱনটো হয় তেওঁক হয় এবাৰ হত্যা কৰিব লৈছিল মানে উম, হত্যা কৰোতে তেওঁ মানে মৃত্যু নহ'ল উম, তেওঁ হঠাৎ মই একদম চুটিকে কৈছো উম, অপাৰেশ্যন থিয়েটাৰলৈ লৈ যাব হয় তেওঁতো ৰিপাব্লিকান দলৰ মানুহ উম, আমেৰিকাত মূল ডেমক্ৰেট আৰু ৰিপাব্লিকান উম, তেওঁ মানে দুটা কথা কৈছে দেই উম, অপাৰেশ্যন থিয়েটাৰত সোমোৱাৰ আগতে উম, তেওঁ পৰিবাৰ ৰৈ আছে উৎকণ্ঠাৰে সৈতে নেন্সি ৰেগান হয় তেওঁ কৈছে ডাৰ্লিং আই ফৰগট টু ডাক তাৰমানে মই বহি নিদিলো সেইকাৰণে গুলীটো লাগিলে আই ফৰগট টু ডাক ডাক কৰা বুলি যে কয় ক্ৰিকেটত গম আই পাইছো ফৰগট টু ডাক তেতিয়া সেইটো কথা কৈছে সেইকাৰণে গুলী লাগিল তাৰমানে তুমি চিন্তা নকৰিবা আই এম হয় ফাইন দ্বিতীয়তে ডক্টৰবিলাকেতো আৰু সকলো কেতিয়া অপাৰেশ্যন কৰিব হয় আমেৰিকাৰ হয় ৰাষ্ট্ৰপতি ডক্টৰক কৈছে আই হোপ ইউ আৰ অল ৰিপাব্লিকানছ তাৰমানে যেন তেওঁ এনেকুৱা দিছে যেন ডেমক্ৰেট ডক্টৰ হলে তেওঁক কিবা ক্ষতিহে গতিকে কৰিব সেই নহয় মই চাওক অপাৰেশ্যন মানে কৰাৰ আগত গুলী কিমান খোৱাৰ পিছত চেন্স তেওঁৰ অফ চেন্স অফ হিউমাৰ হিউমাৰ সঁচা আছে সঁচা সঁচা আচৰিত মই কোৱা এইটো নাই আমাৰ অসমত বা হয় ভাৰতত এনেকুৱা অৱস্থা কাৰো হওক গুলী হয় খোৱা হয় হয় কিন্তু আমি উম, চেন্স অফ হিউমাৰটো বিদায় দিয়া মানে মই ভাবো আমাৰ জীৱনৰ মানে ৰংবোৰ বিদায় দিয়া বিদায় সেইটো দিয়া কৰিব হয় হয় নালাগে হয় হয় আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ উম, এটা সাংঘাতিক ডাঙৰ এলুমনি এছ'চিয়েশ্যন আছে হয় তেওঁলোকে 7খনমান কনভেনশ্যন প্ৰতি বছৰে আমেৰিকাতে পাতে অকল হয় হয় ইমানেই তেওঁলোকৰ মানে শক্তিশালী এলুমনি নেটৱৰ্ক অ'কে তাৰ ভিতৰত তেওঁলোকে এখন কেন্দ্ৰীয়ভাৱে পাতে উম, এইবাৰ সেইখন আটলান্টাত হ'ব হয় এতিয়া তাতো মোক ভাষণ দিয়াৰ বাবে মাতিছে হয় হয় আৰু আপুনি জানি ভাল পাব আপুনি হয় বৰপেটাৰ সন্তান হয় নামঘৰ এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা নাম অ'কে বুলি হয় আমাৰ নিউ জাৰ্চি মানে ইষ্টৰ ফালে নিউ উম, জাৰ্চি নিউয়ৰ্ক বষ্টন উম, উম, এই অঞ্চলটোত তাৰ অসমীয়া মানুহে এটা নামঘৰ নিৰ্মাণ কৰিবলৈ চাইছে বা আমাৰ উম, মাজুলীৰ সত্ৰাধিকাৰ উম, পিতাম্বৰ দেৱগোস্বামীকো অলপ দিনৰ আগতে মাতিছিল মাতিছিলে তেওঁ হয় সিংহাসন তাত প্ৰতিষ্ঠা কৰি আহিছে হয় সেই তেওঁলোকেও গুৰুজনাৰ বিষয়ে উম, মোক এটা ভাষণ দিবলৈ মাতিছে আৰু গুৰুজনাৰ কথা ক'বলৈ পালেতো মই নথৈ আনন্দিত বহুত ভাল হওঁ ফুৰাৰো উম, পৰিকল্পনা আছে আপুনি উম, কৈয়ে থৈছে শ্ৰীমতীক ভয় কৰো হয় হয় এতিয়া হয় শ্ৰীমতী আৰু ল'ৰা ছোৱালীও যাব ভয় কৰি তেওঁলোককতো নিব লাগিব দিব লাগিব ফুৰাবলে সেই ভয় কৰি নিওঁতে হয় আন 3 জেগাত তাৰ অসমীয়া মানুহে লগ পালে আৰু এইটো মোৰ কাৰণে তৃপ্তি চা মই তৃপ্তি গৈছো বুলি উম, গম পাই উম, ছেন ফ্ৰান্সিস্কো চিকাগো আৰু বষ্টনত উম, তাৰ অসমীয়া মানুহখিনিয়ে কৈছে নহয় আপুনি এনেকে যাব নোৱাৰিব হয় হয় এটা গধূলি আপুনি হয় 1 ঘণ্টা আধা ঘণ্টা ভাষণ দিব আৰু আমাৰ লগত ইণ্টাৰেকশ্যন কৰিব বহুত মই বোলো ডাঙৰ মানে জীৱনত এইটো এটা ডাঙৰ প্ৰাপ্তি ডাঙৰ প্ৰাপ্তি জীৱনত সঁচাই মই ময়ো ডাঙৰ তাৰ মানে কাৰণ কোনে চাওক মানুহক সময় দিয়ে সময় তাত দিয়ে যেতিয়া হয় 100জন মানুহ গোট খায় উম, উম, কোনোবা এটা দিনত মোৰ কথা শুনিব মোৰ উম, লগত কথা পাতিব অসমৰ উম, উম, নিশ্চিতভাৱে অসমৰে পাতিব চাগে 100% তেতিয়াহ'লে 100% সেই হয় কথাবোৰে ভাল আৰু তেতিয়া বহুত মোৰ ভাল লাগে যে VRS লৈ বেয়া কৰা নাই নেকি নাই বহুত ভাল কাম কৰিছে। নহয় মই এটা আচলিত মানে মইনো শ্ৰোতা দৰ্শক কি ক'ম যে তেখেতৰ বক্তৃতা মই শুনি ভাল পাওঁ নৰ্থ আমেৰিকাৰ মানুহে বিচাৰি ফুৰিছে গতিকে মইনো কোন কোটা আপুনি আপুনি যিহেতু আমেৰিকাৰ কথা আমাৰ ওলাইছে এটা ৰসাল কথা এটা আছে আপুনি কাইৰোত আপোনাৰ ল'ৰাক হেৰুৱাইছিলে মানে সাময়িকভাৱে হয় সেইটো কিন্তু ৰসাল একেবাৰে নহয় জীৱনৰ মানে এটা সেই সময়ত নহয় শ্বাসৰুদ্ধকাৰী এতিয়া ৰসাল এতিয়া হৈছে ৰসাল মানে মই গালি খোৱাত ৰসাল তাৰমানে মই হয় কাইৰোত এইটো 2009 চনৰ অক্টোবৰ মাহৰ ঘটনা হয় মই দিনটো লিখা আছে পাহৰিলো উম, তেতিয়া মই ইমান গালি নাই খোৱা খাইছো আৰু অলপমান উম, মানে এনেকুৱা কৰিব লাগে কিন্তু মই অকণমান কথাটো সেইকাৰণে প্ৰেক্ষাপট ক'ব লাগিব হয় কিন্তু হয় 2-3 বছৰৰ পিছত যেতিয়া মই স্বাধীনত লিখিলো উম, আৰু এই লেখাটো মোৰ টাইমছ অফ ইণ্ডিয়াতো ওলাইছিল অ'কে ছানডে সোল কাৰী বোলে এটা উম, শিতানত মানে টাইমছ অফ ইণ্ডিয়াত লিখোতেও মই ইমান গালি নাই খোৱা যেতিয়া উম, স্বাধীনত খুব দীঘলীয়াভাৱে অনুৰাধা বাইদেৱে ক'লে লিখিবলৈ উম, যেতিয়া লিখিলো যে কাইৰো নগৰী সেই বিভীষিকাময় নিশানে এনেকুৱা মই শাহুৰ পৰা আৰম্ভ কৰি পঢ়ি লৈ তেতিয়া মানে ছেকেণ্ড
ড'জৰ হয় মানে হায়াৰ ড'জৰ গালিটো খাইছো আৰু যে ইমান মানে ইৰেছপনচিবল হয় এনেকে হেৰি কৰে নেকি। তাৰ 9 বছৰ বয়স 2000 চনত জন্ম। উম, কথাটো এনেকুৱা আছিল, উম, মই একদম চমুকে কওঁ, হয় হয় কওক মই উম, ল'ৰা ছোৱালী পৰিবাৰ উম, আৰু মই গৈছো, লগত মোৰ দেউতা জীৱিত, দেউতাকো লৈ গৈছো। মই উম, যেতিয়ালৈকে দেউতা সুস্থ আছিল, মই বাহিৰত গ'লে, মই একমাত্ৰ সন্তান, হয় মা আগতে ঢুকাইছে, দেউতাক লৈ যাওঁ। হয় 2009 চনত কাইৰোত গ'লো। উম, আমি আলেকজেণ্ড্ৰিয়া, সেই উম, বিখ্যাত আলেকজেণ্ড্ৰিয়া উম, লাইব্ৰেৰী থকা উম, উম, আলেকজেণ্ড্ৰিয়াৰ পৰা আহি কাইৰোৰ হোটেলখনত ৰাতি উম, নামিলো অ'কে বাছৰ পৰা, অ'কে টুৰিষ্টৰ উম, বাছৰ পৰা নামাৰ পিছত আমাৰ ছোৱালীজনী তেতিয়া 4 বছৰ উম, আৰু মোৰ দেউতাৰ বয়স, আৰু দেউতাৰ যিহেতু মই কৈছো স্নায়ৱিক অলপ সমস্যা আছে, উম, মই উম, দেউতাক লৈ নমালো, উম, দেউতাৰ লগত ব্যস্ত থাকিলো, উম, আৰু শ্ৰীমতীয়ে ছোৱালীজনীক লৈ নমালে। হয় আৰু ল'ৰাটো যিহেতু 9 বছৰীয়া, সি উম, গোটেইখিনিত সি নিজে বহিবলৈ ভাল পায়, অকলে সেই খুটখুটাই থকা যিটো স্বভাৱ আৰু আচ্ছা তেতিয়া, বাৰু সি হয় গোটেই দিনটো তেনেকে কৰিলে। উম, কৰি পেলাই তাৰপিছত আমি কাইৰো হোটেলত নামি, আমাৰ 9th ফ্ল'ৰ নে 11th ফ্ল'ৰ আছিল, আমি গ'লো। উম, গৈ অলপ দেৰি গ'ল, 10-15 হয় মিনিট। হয় তাৰপিছত মই ভাবিলো, আমাৰ 2টা ৰুম লোৱা আছিলে। উম, তাৰপিছত মই বোলো ল'ৰাটো ক'ত গ'ল? এওঁ ক'লে ল'ৰা ক'ত গ'ল? তাৰপিছততো দেখিলো ল'ৰাটো নাই, ইফাল সিফাল চালো, আহ, ৰিচেপশ্যনলৈ গ'লো, ৰিচেপশ্যনতো নাই। তাৰপিছত তেতিয়া 8টা 8:30 মান বাজিছে, আমি মানে ডিনাৰ কৰি একেবাৰে ৰাতি আহিছো আৰু ৰাতি উম, আমি শুম আৰু তেতিয়া। উম, উম, তাৰপিছত যেতিয়া 10-15 মিনিট 20 মিনিট গ'ল, তেতিয়া বুকু ধপধপনিবোৰ বাঢ়িল, ল'ৰা গ'ল ক'ত? হে গৈ ভগৱান গৈ গৈ উম, যোৱাৰ পিছত আমাৰ লগত এজন ইণ্ডিয়াৰ পৰা গাইড গৈছিলে। উম, তেওঁৰ লগত মানে ইজিপ্তৰ যিজন কাইৰোৰ গাইড আছিল, তেওঁৰ নাম আছিল মহম্মদ। মোৰ উম, ফটো এতিয়াও আছে। উম, তেওঁ ইজিপ্তৰ গাইডজনক মানে হোটেলৰ লবিত পালে। হয় লবিত পোৱাৰ পিছত তাৰপিছত তেওঁলোকে গুণাগোঠা কৰিছে যে কি হ'ল, ল'ৰাজন ক'ত গ'ল। উম, অলপ দেৰিৰ পিছত তেওঁলোকে কথা বতৰা পানি গম পালে যে এটা সম্ভাৱনা হয়তো হ'ব পাৰে, গোটেই হোটেলখনত যিহেতু নাই, উম, বাছখনে যেতিয়া সকলো যাত্ৰীক নমাই গুচি গ'ল, উম, তাৰ চাগে টোপনি আহিছিল ৰাতি, সি বাছখনতে আছে। কিন্তু অ'কে বাছখন কাইৰোত মানে 8-9 বজাৰ পিছত সাংঘাতিক ট্ৰেফিক জাম হয়। 6টা-7টাত নহয়, অ'কে ৰাতি মানে বিৰাট ট্ৰেফিক জাম হয়। অ'কে আমি থকা অঞ্চলটোত উম, আৰু উম, মূল অঞ্চলটোত। উম, তাৰপৰাতো এতিয়া 8-9 মানে সেইটো যেতিয়া ভাবিলে, আমি এতিয়া সেইটোৱে ভাবিছো আৰু যে পানীত পৰা মানুহৰ কাৰণে উম, যে বাছখনত থাকিলেই হয়। উম, বাছখনত থাকিলেই হয়, কনফাৰ্মটো একো কৰিব নোৱাৰো, তেওঁ এটা ধাৰণা কৰিলে। উম, এতিয়া মহম্মদে, মই এতিয়া ক'লো ঠিক আছে আমি যাওঁ, উম, বাছখন কৈছে বাছখন কিন্তু ইয়াত নাই, পাৰ্কিং বেটো বহুত দূৰত, উম, তালৈ যাব লাগিব। উম, মই ক'লো ঠিক আছে, শ্ৰীমতীক ক'লো তুমি দেউতা আৰু ছোৱালীক চোৱা, মই এওঁলোকৰ লগত যাওঁ। এইফালে কন্দা-কটা তেনেকুৱা নিচিনা অৱস্থা হৈছে। উম, তাৰপিছত মহম্মদে এতিয়া আমাক যাব নিদিয়ে। মহম্মদে লগতে এইটোও কয়, মই আপোনাৰ ল'ৰাক আনি দিম, কিন্তু আপুনি যাব নালাগে। এতিয়া সেই কথাটো কোৱাৰ কাৰণে মোৰ সাংঘাতিক এটা হেৰি হ'ল, ভয় লাগি গ'ল মানে ভয় লাগিল যে যাব কিয় নিদিয়ে। আৰে মোৰ অ', ল'ৰা 9 বছৰীয়া, আহি বিদেশৰ এখন চহৰৰ দ্বিতীয় নিশা অ', হেৰাইছে, হয় মই হয় নাজানো, আৰু তেওঁ যাব নিদিয়ে, তেওঁৱে আমাৰ গাইড। তেওঁ বাৰে বাৰে কয় মই আনি দিম, কম বয়সীয়া ল'ৰা, আনি দিম, আপুনি চিন্তা আপুনি থাকক। মই কেনেকে তাত বহি থাকিব পাৰোঁ? অ'কে কিয় পিছত কৈছিলে তেওঁ জোৰ জবস্তি কৰি হয় এখন টেক্সি ভাড়া কৰি উম, মহম্মদৰ লগত গ'লো। উম, গৈ পেলাই 4-5 কিলোমিটাৰ একেবাৰে সময় নাযায় নোপোৱাই যেন লাগিছে, ট্ৰেফিক উম, জামৰ মাজে মাজে উম, গৈ বাছ ৰখা জেগা পালোগৈ। উম, বাছ ৰখা জেগাততো এখন বাছ নহয়, তাত কমেও শ বাছ আছে। হে তাৰ ভগৱান মাজত কোনখন বাছ আছিল চব একেই, মহম্মদে গৈ উলিয়ালে। এতিয়া আপুনি, এতিয়া গুৱাহাটীতো হৈছে মাৰ্চিডিজ বা এনেকুৱা যে বাছবোৰৰ উম, উম, ইঞ্জিন বা হেৰিবোৰ তলত তলত মানে আপোনাৰ লাগেজ নিব পাৰি, হয় আৰু মানুহ বহাটো সাংঘাতিক ওপৰত। ওপৰত তাৰমানে 7 ফুট মানৰ ওপৰতহে মানুহ বহে, উম, ডাঙৰ উম, ডাঙৰ বাছ। উম, এতিয়া তাততো মই বাছখন লক কৰা আছে। আমি গৈ মহম্মদেও চাব পৰা নাই, ময়ো চাব পৰা নাই। মহম্মদে মানে অলপ ৰিলাক্টেণ্টলি, মানে তেওঁ উম, নিব ইচ্ছা কৰা নাছিল, পিছত গ'ল আৰু মোৰ উম, লগতে গৈ উম, চাইছো, নাই। এতিয়া বাছখন পালো, বাছখনত চাব নোৱাৰো, কোনো এই মানুহ নাই। তেতিয়া মহম্মদে মোক ক'লে যে মই আৰু অকমান চাওঁ, তেওঁতো তাৰ স্থানীয় মানুহ, মই আৰু উম, অকমান ইফালে সিফালে চাওঁ। মই বাছখনৰ কাষতে ৰৈ আছো, আৰু ৰৈ পেলাই অলপ দেৰি পিছত 10 মিনিট 15 মিনিট গৈছে, মই আকৌ কৈছো সময় উম, একদম নাযায় নোপোৱাই। উম, উম, আপুনি উম, অনুভৱ কৰিব আৰু অ', কেনেকুৱা হ'ব বিদেশৰ 100% এখন হয় ঠাইত। হয় তাৰপিছত মই ইফালে সিফালে যাওঁতে কেইজনমান আৰৱ, তাততো মানুহবোৰ সাংঘাতিক আৰু মানে অ', হৃষ্ট-পুষ্ট, উম, আৰু মই কেনেকুৱা আপুনি জানেই আৰু ক'ব নালাগে, যে 6 ফুটতকে ওখ মানুহ। উম, তেওঁলোকেতো মোক বিভিন্ন ভাষাত, তেওঁলোকে ভাবিছে যে ৰাতি 9টা বজাত এই পাৰ্কিঙৰ লট, এইটো বাহিৰৰ মানুহটো কিয় আহিছে? উম, তেওঁলোকে মানে অকমান খঙতে মোক খঙত সুধিছে। উঠিছে হয় খঙত এনেকুৱা কথা সোধাৰ পিছত উম, এতিয়া মই ইমান বিমূৰত পৰিছো, না ভালকে ইংৰাজী বুজি পায়, উম, একো কথা ক'ব পৰা নাই। উম, ক'ব নোৱাৰি মই খালি বাছখনৰ ওচৰত দেখাইছো, আৰু বাছখনৰ ভিতৰলে চাব পৰা নাই। উম, তেনেকৈ তেওঁলোকৰ লগত মানে মৃদুভাৱে কথাৰ তৰ্কা মানে একো বুজা নাই। উম, তেওঁলোকে মোক কিন্তু খঙত উম, অকমান মানে ভাবুকিৰে নিচিনাকে কৈছে, আৰু কৈছে হয়তো তেওঁলোকে ভাবিছে কিয় আহিছে। অ', তেনেকুৱা সময়তে অলপ দেৰিৰ পিছত মোক সিফাললৈ লৈ গ'ল। উম, অলপমান মানে যিটো প্ৰৱেশ, বেলেগ এটা ঠাইলৈ লৈ গ'ল। উম, সেই বেলেগ ঠাইতো 5-10 মিনিট যোৱাৰ পিছত, উম, অলপ দেৰিৰ পিছত মই মহম্মদক দেখিছো। তেওঁ ইতিমধ্যে গাড়ীখনৰ ড্ৰাইভাৰৰ পৰা পালে, আৰু মোৰ ল'ৰাটোক
তেওঁ গাড়ীৰ পৰা নমাই খোজ কঢ়াই লৈ আহি আছে। বাপৰে মানে কেনেকুৱা এটা মানে মানে স্বস্তিৰ নিশ্চয় শ্বাসৰুদ্ধকৰে এটা সম্পূৰ্ণ শ্বাসৰুদ্ধকৰ কাহিনী শ্বাসৰুদ্ধকৰ। আৰু আটাইতকে ভাগ্য ভাল আছিল গোটেই সময়ছোৱা মোৰ ল'ৰাটো শুই আছিল। হে ভগৱান সি যদি সাৰ পোৱাহেঁতেন কিমান এটা কেনেকুৱা মানে ভয় খালেহেঁতেন যে মই এটা ক'লে মানে আহিলো, সি গম পেনিক পালেহেঁতেন যে পেনিক মা হৈ গ'লে দেউতা হয় পেনিক হৈ গ'ল হয়। উম, উম, একেবাৰে মানে এই মহম্মদে মোক ক'লে ই উম, শুই আছিল, মই আপোনাক কৈছিলো আনি দিম, মানে মহম্মদৰ প্ৰতি কৃতজ্ঞ। উম। মানে সেই সময়ছোৱাত কিন্তু সেই 1 ঘণ্টা 2 ঘণ্টা সময় আমাৰ বিৰাট সন্দেহ হৈছিল 100% যে হ'বই গাই দে মোক উম। বাপেকক কিয় যাব নিদিয়ে। গতিকে তাৰপিছত সেইটো আনি দিলে, তাৰপিছত আমি আহিলো। সেইটো আৰু কেনেকুৱা এটা আনন্দৰ কথা হয় 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 আপুনি হেৰি কৰিবই নোৱাৰে। আৰু তাৰপিছত পিছত দেউতা লিখাৰ পিছত ঘৰত মানে খুব লিখাৰ গালি খাইছে পিছত তাৰপিছত লগে লগেতো জনোৱা নাই। হয় ভাৰতলৈ ঘূৰি আহি জনাই তাৰপিছত তেনেকে জনাওতে আচলতে মানুহক হয়তো ইমান মানুহে বুজা নাই, কিন্তু উম, 7 দিনত লিখাৰ পিছত হয় তেতিয়া আৰু মানে গালিৰ পুৰা যিটো জাউৰি জাউৰি ধাৰাসাৰ, গালি মানে দিছে সেইটো যদি এতিয়াও মোক পঢ়ে হয় সেইটো ক'ব যে এই দেউতাকজনৰ কোনো ৰেচপনচিবিলিটি নাই, মাকৰ নাই। কিন্তু কি পৰিস্থিতিত মই হৈছিলে দেউতাক চালো, পতককে হয় ছোৱালীক চালে, হয় এতিয়া হয় হৈ হয় যায় কেতিয়াবা। সেইটো হৈ যায় মই কোৱা নাই, মই উম, জাষ্টিফাই নাই কৰা, হয় কিন্তু কেতিয়াবা হয়। গতিকে সেইটো এটা সাংঘাতিক শ্বাসৰুদ্ধকাৰী ভয়াৱহ অভিজ্ঞতা। হয় 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 খালি এটাই ভাগ্য, উম, ভগৱানে চালে আৰু মাত্ৰ 2-3 ঘণ্টাৰ ভিতৰত উম, গোটেই কথাটো শেষ হ'ল। সেই কৰি গ'ল শেষ হ'ল। এইবাৰ ময়ূৰদাৰ লগত এটা মানে জমনি কাহিনী আছে মই এবাৰ শুনিছিলো ক'ৰবাত আপুনি কোৱা ময়ূৰদা আপুনি তৰুণ গগৈৰ লগত যোৰহাট চাৰ্কিট হাউচত এটা ঘটনা ঘটিছিল নাই, সেইটো সঁচাকেই মানে আপুনি কোৱা শব্দটোৱে ইয়াত আচলতে আটাইতকে প্ৰাসংগিক। জমনি, সাংঘাতিক জমনি। হয় তাৰমানে মোৰ এজন খুব ভাল বন্ধু, অগ্ৰজ বন্ধু হ'ল হয় আমাৰ হেমন্ত কলিতা, উম, এতিয়া যোৰহাট বিজেপিৰ সভাপতি। হয় হয় মই দলটোৰ প্ৰায়বোৰ কাৰ্যকলাপকে সমালোচনা কৰো যদিও ব্যক্তিগতভাৱে তেওঁ মোৰ খুব ভাল বন্ধু। সম্পৰ্ক মই আছে এখন হয় কিতাপো তেওঁৰ পাহৰা মানিক বিচাৰি উচৰ্গা উম, কৰিছো। উম, এতিয়া কি হ'ল, এবাৰ যোৰহাট মানে হীৰেণ ভট্টৰ কিবা এটা অনুষ্ঠানত উম, মই যোৰহাটলৈ গৈছো, জুলাই মাহ আছিল বোধ উম, কৰো। তাৰপিছত অহাৰ পিছত মই ওপৰত আছো, উম, তৰুণ গগৈ তেতিয়া মানে মুখ্যমন্ত্ৰী নহয় আৰু তেওঁ উম, তেতিয়া বিধায়ক। উম, তাৰপিছত কোনোবাই ক'লে তৰুণ গগৈক যে হেৰি আছে, যে উম, ময়ূৰ বৰা আছে, তেখেতে মোক লগ পাবলৈ বিচাৰিলে। এতিয়া উম, মই নামি আহিলো, মই ওপৰৰ মানে উম, প্ৰথম তলাৰ পৰা উম, তেওঁৰ ওচৰলৈ আহিলো। তেওঁৰ ওচৰত আহি বিভিন্ন কথা ওলাল, বিভিন্ন উম, কথা বতৰা পাতিলো। গৌৰৱ গগৈৰ কথাও ওলাল দেই। হয় গৌৰৱ হয় গগৈ তেতিয়া মাজে মাজে সংসদত ভাষণ দিয়ে, মানে হয় এই যোৱা 3 বছৰৰ নিচিনা ইমান জ্বালাময়ী ভাষণ তেতিয়া হোৱা নাই। হোৱা নাই কিন্তু দেউতাকৰ জাষ্ট মনত দিছে এটা মানে সাংঘাতিক ভাল আনন্দ, লগা এইটোতো কথা হ'বই আৰু গৌৰৱৰ কথা, স্বাভাৱিক দেউতাকৰ কাৰণে গৌৰৱৰ কথা উম, যে মোৰ উম, ল'ৰা গৌৰৱে উম, ভাল কৰিছে। সকলোবোৰ উম, কথা বতৰা পাতি মই অলপ উম, উম, উচ পিচাই আছো, কাৰণ ওপৰত মোৰ এই হেমন্ত কলিতা তেখেত উম, ৰৈ আছে। উম, গতিকে মই এবাৰত আৰু মানে তেওঁ ফোন কৰি আছে, উম, আগৰ পৰা ৰৈ থকা নাই, মাজত ফোন কৰিলে তেওঁ আহি ওপৰত থকা বুলি। মই তৰুণ গগৈদেৱক শেষত ক'লো মই যাওঁ, উম, উম, যে হেৰি তিতাবৰৰ MLA আহি ৰৈ আছে, মই গৈ উম, থাকো। তেওঁ মানে তেতিয়া ক'লে, তিতাবৰৰ MLA আহিছে নেকি? হয় 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 হয়, যোৱাচোন যোৱা, তুমি যোৱা, লগ উম, পোৱা। মানে আমাৰ মই ক'লো আৰু হেমন্ত কলিতা কৈছে তাৰপিছত মানে 10-15 ছেকেণ্ড মান তেওঁ তেনেকে ক'লে, মোক যাবও দিলে। তাৰপিছত ক'লে, ৰ'বাচোন ৰ'বা ময়ূৰ, তিতাবৰৰ MLA দেখোন মই। যে, তোমাৰ কাৰণে কোন তিতাবৰৰ MLA ৰৈ আছে? মই নামটো তেতিয়া কোৱা নাই, মই ক'লো তিতাবৰৰ MLA আহিছে, মই যাওঁ। তেতিয়া বোলে তিতাবৰৰ MLA টো মই, তোমাৰ কাৰণে কোন তিতাবৰৰ বেলেগ MLA আহিল? মই ক'লো নহয় নহয়, আমাৰ মিছা কোৱা বুলিয়ে ভাবিছিলে চাগে নহয় নহয়, মই নাম ক'লো, তেতিয়া নাম হয় ক'লো, মই হয় ক'লো যে হেমন্ত কলিতা। হেমন্ত কলিতা 1996 চনত বোধ কৰো হয় তিতাবৰৰ পৰা 2001 চনলৈকে আছিল। MLA আছিলে 96 পৰা 2000, হয় মানে অগপৰ দ্বিতীয়টো টাৰ্মত উম, হ'বলা উম, তেওঁ আছিলে। আৰু উম, তৰুণ গগৈ ভালকে চিনি পায়, চিনি একে পায় যোৰহাটৰে 100% আৰু থাকিব আৰু হয় এতিয়া তেওঁ বিজেপি দলত আছে। সেই হয় কথাটো কওঁতে তাৰ পিছত এইটো মানে তেওঁ হাঁহিলে, ময়ো হাঁহিলো। হেমন্ত আহিছে নেকি? হেমন্ত বুলিয়ে কয়। যোৱা হয় যোৱা যোৱা যোৱা, তেওঁ MLA আছিল। মোৰ মুখৰ পৰা ওলাই গ'ল, মানে তিতাবৰ MLA আহিছে, মই যাওঁ। কিন্তু সন্মুখত বহি আছে কাৰণ তৰুণ গগৈ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে লাগে, MLA যেন একদম নালাগে। MLA যেন এটা নালাগে মনত হয় মোৰ সেইকাৰণে চাগে ওলাল, তিতাবৰৰ MLA আহিছে, আপুনি বহক, মই যাওঁ। তিতাবৰৰ MLA গতিকে আপুনি তিতাবৰৰ MLA তিতাবৰৰ MLA ৰ কথা। গতিকে মানে সেই ধৰণৰ ইণ্টাৰেষ্টিং জমনি, আৰু তেওঁৰ লগত আকৌ সেই ইণ্টাৰেষ্টিং সেইবোৰ হয় আৰু ভালো লাগে। ভালো লাগে তেওঁ আৰু সেইবোৰ লগত এনেও তৰুণ গগৈ বৰ ৰসাল বৰ মানুহজন বৰ ৰসাল ৰসাল কথা, আৰু আৰু আপোন ভোলাৰ নিচিনা। একদম একদম সেইটো একদম হাঁহি, আৰু সেইটো বৰ ভাল লাগে। প্ৰতিশোধ পৰায়ণতাটো নাই একেবাৰে নাই। একেবাৰে মইতো নাই এইটো তৰুণ গগৈক মানে উম, সকলোতকৈ এই উম, কথাটোতে আটাইতকে বেছি নম্বৰ দিবলৈ ভাল পাম, হয় ৰাজনৈতিক উম, বিশ্লেষক হিচাপে। উম, প্ৰতিশোধ পৰায়ণতা তেওঁৰ অভিযানত নাছিল। নাছিলে তেওঁ বেলেগ উম, কামক লৈ সমালোচনা হৈছে, হয় হ'ব, হয় হয় সেইটো হ'ব বেলেগ কথা। স্বাভাৱিক সেইটো স্বাভাৱিক স্বাভাৱিক কথা। উম, এজন তেওঁ মানুহ মুখ্যমন্ত্ৰী, মাত্ৰেই আৰু 15 বছৰ আছে। হয় 15 বছৰ বিশেষকে শাসনত শেষৰটো থাকিলে টাৰ্মত তেখেতৰ আমিও বহুত কাম সমালোচনা বহুত কৰিছো। সমালোচনা কিন্তু কৰিছে তেওঁতো কৈছিলেই, উম, লিখক, আমাক লৈ নিলিখিলেনো কোনে কেনেকে লিখিব কোনে বা লিখিব কেনেকে চলিব? হয় হয় এনেকুৱা সেই বহল মনটো, মন উদাৰ মনটো, আছিলে সেই আছিলে কথাটো আছিল। হয় সেইটো মানে মই ভাবো সেইটো এটা অসমৰ বৰ্তমান ৰাজনীতিকেও সেই কথাটো অকমান ওপৰ হ'লেও হয় হয় আহৰণ হয় কৰিব লাগে। লাগে লাগে আপুনি ময়ূৰদা ভাষণ দিয়ে সুন্দৰ সাৱলীল ভাষণ দিয়ে এইটো আৰু মই কোৱাৰ কথাই নহয় আৰু লিখে আপুনি কোনটো বেছি মজা পায়
মানে লিখি নে ভাষণ দি? এই কথাটো মানে অকমান ক'বলে দিগদাৰ যে উম, এ মাছ সদায় খাই ভাল লাগে। আমাৰ উম, অসমীয়া মানুহেতো মাছটো নন ভেজ বুলি নধৰে ন? হয়, মাছৰ হয়, টেঙা হয়, মানে ভেজেই আৰু। হয়, আৰু আগৰ দিনত দেওবাৰে উম, চুলি কাটি অলপ পাঠাৰ মাংস মাহঁতে কমকে আনি উম, এপোৱা মাংসৰো যে ৭-৮টা মানুহে খাইছিল। আজিকালি বেলেগ কথা হ'ল। হয়, সেইটোৰ মজাটোও এটা বেলেগ, বেলেগ। নহয় জানো? হয়, হয়, হয়। গতিকে এই দুটাৰ মাজত আচলতে মই তুলনা কৰিবলৈ দিগদাৰ পাওঁ। কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ, এইটো মই উদ্বেগেৰে লক্ষ্য কৰিছোঁ, অলপ উম, সলাব লাগিব। উম, এতিয়া মানে ভাষণ বেছি হৈছে বোধ কৰোঁ ক'ভিডৰ পিছত মই অসমীয়া উম, মানুহক উম, বৰকে উম, সমালোচনা কৰোঁ। উম। মই ভাবোঁ আপুনিও একমত হ'ব। হয়, হয়। অসমীয়া মানুহেতো বৰ বেছি সামাজিক দূৰত্ব ৰাখা নাই, বৰ ৰাখা বেছি নাই। মাস্ক পিন্ধা নাছিল। কিন্তু উম, পেপাৰখন ভয় খালে যে হয়, পেপাৰত ক'ভিডৰ বীজাণু আহিব। বীজাণু আৰু আহিব। যি এৰিলে এৰিলেই। বহুতে নলয় এতিয়া। সেই কথাবোৰ বেয়া লাগে, সেই উম, কথাবোৰ বেয়া লাগে। উম, সেইবোৰ কাৰণতো হয়তো উম, অলপ লিখাটো কমি গ'ল আৰু মানে ইমানবোৰ ভাষণ দিবলৈ মাতে। আজিকালি উম, YouTube হয়, উম, Facebook হয়। হয়, হয়, কেতিয়াবা এনেকুৱাও লাগে যে এইবোৰ হয়, আছেই দেখোন। আচলতে কিন্তু মই ভাবোঁ উম, লিখা কথাৰ যিটো তাৰ গুৰুত্ব বা উম, তাৎপৰ্যটো কিন্তু হয়, বেছি। হয়, বেছি থাকে। মোৰ আৰু অলপ সন্তুলনটো এতিয়া বেয়া হৈছে। মই হয়, এইটো হয়, নিজে হয়, অনুভৱ কৰিছোঁ। হয়, অলপ সন্তুলনটো মানে ঠিক হয়, কৰিব হয়। লাগিব। মানে লিখাৰ আমি প্ৰতি অলপ বেছি হয়, কৰিব লাগিব। আমিও বিচাৰিম যে আপুনি ইমান ধুনীয়া লিখে তো লিখি থাকিব লাগিব। কিন্তু ভাষণটো আপুনি নেৰিব এই কাৰণেই, আমাৰ নিচিনা মই বিশেষকে কৈছোঁ ময়ূৰ দা, মই কেইজনমান মুষ্টিমেয় ৰাজনীতিকৰ কথা কৈছিলোঁ। তো মানে তেওঁলোকৰ সকলো ভাষণ মই শুনো। উম, আৰু তেনেকে তাত নেশ্যনেল বা ইণ্টাৰনেশ্যনেল বুলি কথা নাই। মানে কেইজনমানে আছে যাৰ হয়। কথা মই শুনি থাকোঁ। মানে ইভেন মই কংগ্ৰেছ, বিজেপি বুলি কথা নাই। শশী থাৰুৰৰ ভাষণো শুনো, মোদীৰ ভাষণো শুনো। উম, তো ঠিক তেনেকুৱা অসমীয়াতো মই দেখিছোঁ এতিয়া ভাল ভাষণ দিয়া মানুহৰ সংখ্যাও কিন্তু কমি গৈছে। অসমত বিশেষকে। আ মানে ধৰক আ মানে সাৱলীলভাৱে কোৱা আৰু ধুনীয়াকে যুক্তিনিষ্ঠভাৱে তাক প্ৰতিষ্ঠা কৰা, এই গোটেইখিনি আপুনি বহুত ধুনীয়াকে কৰি আছে। গতিকে লিখিবতো লাগিবই কাৰণ নিলিখিলেতো ৰেকৰ্ড কেনেকে থাকি যাব। সেইবিলাক ৰেকৰ্ডতোতো থাকিব লাগিব। গতিকে আপোনালোকে লিখিব লাগিব আৰু ভাষণো তেনেকে আমি নাই, নাই শুনি থাকিম। ধন্যবাদ। হয়, অথনি হয়। আপুনি ভাষণৰ কথা মাজত কওঁতে এটা কথা কৈছিল যে হয়। ভাষণৰ মাজৰ মাপকাঠি কি বা আপোনাৰ ভাষাটোৱে, এইটো আমিও হয়, কওঁ হয়, দেই হয়। জমনি কি? নেকি? মই নিজক মানে পৰীক্ষা কৰি থাকোঁ উম, আৰু মই উম, চাওঁ আপুনি লক্ষ্য কৰিছে নে নাই নাজানো। হয়। সাধাৰণতে যেতিয়া ভাষণ দিয়ে উম, মাইক এটা থাকে। হয়, হয়। মাইকটোৰ লগত ঠিক কৰা ল'ৰা কেইটামান থাকে। থাকে। উম, কেতিয়াবা সৰু মিটিং হ'লে ২টা মান, উম, বেছি মিটিং হ'লে ৭-৮টা মান। হয়। মোৰ কাৰণে প্ৰত্যাহ্বান হ'ল সেই ল'ৰাকেইজনে সেই সময়ত মোবাইল চাই আছেনে মোৰ কথা শুনিছে। শুনি আছে। আৰু মই কৌশলেৰে হ'লেও উম, তেওঁলোকৰ এটেনশ্যন লৈ কেতিয়াবা কৃত্ৰিমভাৱে উম, খং দেখুৱায়ো হয়, মই সেই কথাটো কৰি লওঁ। মানে বহুত কথাত কিন্তু এইটো ঠিক হয়। কৃত্ৰিমতাও কেতিয়াবা লাগিব। লাগিব। আমাৰ বৰগোহাঁই 100%। ছাৰৰো উম, আমাৰ খংটো কিন্তু বহু মানে কৃত্ৰিম আছিল। কৃত্ৰিমেই আচলতে আছিল আপুনি যি আধা। বৰ মৰম আছে, হয়, কেতিয়াবা খং উঠে। উঠে। তেখেতৰো কিন্তু উম, কৃত্ৰিমভাৱে খং দেখুৱাই উম, সময়ৰ প্ৰতি তেওঁ সাংঘাতিক বেছি হেৰি হয়, হয়। হয়, হয়। কিন্তু তাৰ মাজত তেওঁ এৰা-ধৰাও কৰিছিল। কিন্তু কৰিছে, মানুহক কৰিছে। সেইটো সুবিধা দিলে বৰ বেছিকে ল'ব। হয়। সেইবাবে তেওঁ দিয়া নাছিল। এতিয়া মই সেই কথাটো চাওঁ যে মই সেই মানুহজনক আৰু যদি উম, কোনোবাই কথা পাতি আছে মই ৰৈ দিওঁ। উম, অ'কে। মানুহজনকতো আৰু ক'ব নোৱাৰো কেতিয়াবা বয়োজ্যেষ্ঠ মানুহ যে হয়, হয়। মই কিন্তু তেতিয়া যেতিয়া এজনৰ কাৰণে ৰৈ দিওঁ, উম, আন ১০ জনৰ মোবাইল ফোন আহিলেও তেওঁলোকে ফোনটো হয় নুশুনে, নুশুনে। নহয় বাহিৰলৈ গৈ চাব, হয়, নহয় চাইলেন্ট কৰি লয়। হয়, নহ'লে মানে গোটেই অনুষ্ঠানটো বেয়া। যেনেকে মই কওঁ আৰু হয়, এটা হয়, কথা কওঁ, এই হয়। আমাৰ যে সভা সমিতিবোৰ হয়, উম, ডাঙৰীয়া চিনড্ৰমৰ কথাটো আপুনি মন কৰিব। অ', ডাঙৰ সভাত। বহুত ডাঙৰ ৫০ জন মানুহ বহিব, চব ডাঙৰীয়া। আৰু অসমত ইমান ডাঙৰীয়াৰ ইমানবোৰ যদি আধিপত্য থকা হয় আজি অসমৰ এইটো অৱস্থা হয়। চবেই আৰু ডাঙৰীয়া নকলেও বেয়া পায়। ভূপেন হাজৰিকাই কি কৈছিল যে প্ৰথম নহয়, দ্বিতীয় নহয়, তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি। হয়, জীৱন মানে ৰেলৰ ডবাত আমি এনেকে হয়, কৈছিল। হয়। কিন্তু ডাঙৰীয়াসকলে বেছিভাগে বেয়া পায়। আপুনি ডাঙৰীয়াক গামোচা নিদিলে, ডাঙৰীয়া বুলি নকলে, হয়। তেওঁ ভূপেন হাজৰিকাৰ সেই গীতটো মনত নেপেলাব। নেপেলাব তেওঁ মানে তাতে। বেলেগ উম, কথা মনত পেলাই আপোনাক বেয়া পাব। হয়। সেইকাৰণে আপুনি চাব উম, ডাঙৰীয়া চিনড্ৰমৰ নামত আধা ঘণ্টাৰ পৰা ১.৫ ঘণ্টামান সময় যায়। একদম। গামোচা পিন্ধোৱাৰ মনত আধা ঘণ্টাৰ পৰা ১.৫ ঘণ্টা সময়, উম, ১ ঘণ্টা সময় গ'ল। হয়। তাৰপিছত আপুনি মানুহজনক কিয় দুখ দিয়ে? তেওঁ যোগ নুশুনে দিয়ে। বুলি, তেওঁ মোবাইল চাইছে উম। বুলি। তেওঁতো বৰিং কথা টু এটা দি হৈ যায়। পইণ্ট হয়, সকলো মিটিং আমনিদায়ক হয়। মই ভাবোঁ ৫০ মিনিটৰ পৰা ১.৫ ঘণ্টাৰ ভিতৰত উম, যদি আপোনাৰ পিছত এটা ইন্টাৰেকচন থাকে, উম, কুৱেশ্যন এণ্ড আনচাৰ, উম, তেতিয়াহ'লে ১.৫ ঘণ্টা, উম, নহ'লে ৫০ মিনিটৰ পৰা ১ ঘণ্টা ১০ মিনিটৰ ভিতৰত শেষ কৰিব হৈ যাব। পাৰি। হয়। নিটোলভাৱে কৰিব লাগে। হয়। আহিব, মানুহজনৰ কথা চিনাকি দিব, বেছি দীঘলীয়া বিষয়খনৰ প্ৰয়োজন নাই। প্ৰয়োজন নাই। তেওঁ কথাখিনি ক'ব উম, ৩৫ মিনিট, উম, ৪০ মিনিট, উম, কোনোবাই কিবা সুধিলে সুধিব। উম। ভাল এটা মন লৈ
মানুহ ঘৰলৈ ঘূৰি যাব। ইতিবাচক চিন্তাৰে যেতিয়া হয় টানি থাকিব মই উম, ছাগলী মাংসৰ কথা কৈছিলো, হয় ছাগলী হয় মাংসৰ তেল খাই পাইছে? হয় এই যে একদম পাইছো টানি পাইছো টানি টানি যে চুইংগামৰ হয় এতিয়া ভাষণবোৰ যদি তেনেকুৱা হয়, মই হয় মানে কৰজোৰে কৈছো, মই মোৰ ভাষণ ভাল বুলি মই হয় নাই কোৱা, হয় 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 কিন্তু মই শুনিবলৈ যাওঁতে যদি ভাষণ তেনেকুৱা সেই ছাগলীৰ তেলৰ দৰে হয়, হয় চুইংগামৰ দৰে হয়, উম, মই নুশুনিম নহয়। হয় নতুন প্ৰজন্মৰ মানুহজনে কিয় আমনিদায়ক হ'ব শুনিব? আমনি কৰিব সেইখিনি কথা মানুহে অকমান লক্ষ্য ৰাখিলে ভাল। হয় পুনৰ হয় ভূপেন দাৰ কথাটোৱে কওঁ আৰু যে হয় মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ। মই সেই নমস্কাৰ তেওঁলোকক নমস্কাৰ জনাই মই প্ৰায়ে কওঁ এইটো কথা। হয় মই গীতৰ সভাত তুমিয়েইটো প্ৰধান খুব অলংকাৰ। প্ৰধান গতিকে লগা হয় তেওঁলোকক সন্মান জনাই, হয় তেওঁলোকৰ অনুভূতিক সন্মান জনাই আগবঢ়া ভাল বুলি হয় ভাবোঁ। এতিয়া মোৰ তাৰ লগত আমি সামৰণিৰ পৰ্যায়ত কি কথা পাতিম মানে ইমান বেছি কথা আছে কেতিয়াবা আকৌ ময়ূৰদাক লাগিব ময়ূৰদা আপোনাক আকৌ মাতিম আমি আপুনি মানে আৰু মন গৈছে নেকি? মন যায় 100% মন গৈছে। আমাৰ হা? মন যায় মানে মন যায় আপোনাৰ চাগে মন গৈছে নাই, ভাল। মানে হয় অনুষ্ঠানটো আৰু এপ বেছ মইতো কৈছোৱে, মই হয় হয় টিভিত ওলাও যদিও মই ৰেডিঅ'ৰ মানুহ। হয় 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 6:30 পৰা 8টা বজালে মই ৰাতিপুৱা প্ৰায় ৰেডি দৈনিক ৰেডিঅ' মানে শুনে মাহত 20 দিন মই ৰেডিঅ' শুনো। হয় গুৱাহাটী কেন্দ্ৰ, যোৰহাট, ডিব্ৰুগড়, হয় বেলেগ বেলেগ কেন্দ্ৰ মিলাই শুনো। হয় হয় ভাল লাগে মোৰ ভাল সেই কথাটো লাগে ভাল লাগে। ৰেডিঅ'ই হয় মানে এটা প্ৰশান্তি দিয়ে। প্ৰশান্তি দিয়ে হয় গতিকে মোৰো মন নোযোৱা নহয়, মন গৈছে নাযায় অলপ অলপ। আমি মাতিমেই আকৌ তথাপিতো মই ময়ো এটা কথা জানিব বিচাৰিছো আপুনি দুইটা ভাষাত লিখে উম। অসমীয়াত লিখে ইংৰাজীত লিখে আপুনি কোনটো ভাষাত লিখি বেছি মানে বেছি মনটো আপোনাৰ ভাল লাগে যে এইটো ভাষাত লিখিলে বেছি এই ভাল ক্ষেত্ৰত মোৰ মানে একেবাৰে স্পষ্ট কথা। মানে উম, আপুনি ভাত কেতিয়াবা আপুনি কাটা চামুচেৰেও খায় আৰু উম, ঘৰত হয়তো হাতেৰে খায়, মই খায় হাতেৰে হয় খাওঁ। হয় হয় মই হাতেৰে ভাত খাই বেছি তৃপ্তি পাওঁ। সেইবাবে অ'কে মই মাতৃভাষাত লিখি বেছি মাতৃভাষাত ভাল লিখি ভাল পাওঁ। পায় হয় আৰু ইংৰাজীটো শুদ্ধকৈ লিখাবলৈ এটা কচৰত অনুশীলন সেই উম, দেউতাহঁতে যিটো শিকাইছিল, উম, তেনেকে কৰিবলৈ চাওঁ। লিখিতে শুদ্ধকে লিখিবলৈ অন্ততঃ চেষ্টা কৰোঁ। হয় কিবা এটা নতুন চিন্তা, নতুন ধৰণেৰে লিখিবলৈও চেষ্টা কৰোঁ। হয় অলপ পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁ। উম, কিন্তু ভাত খোৱা, পঁইতা ভাতেই হওক উম, বা আপুনি যি ভাতেই নাখাওক, কৰ্কৰা ভাতেই খাওক, হয় হয় হাতেৰে খোৱাৰ যিটো মজা বা আমেজ, এইটো তাক বেলেগ কেতিয়াও কিন্তু হয় হয় পঞ্চতাৰকা হোটেলৰ সেই কাটা চামুচ কিখনেও কিন্তু নোৱাৰে নোৱাৰে নোৱাৰে। সেইটো মই হয় সেইটোৱে ভাবোঁ। আপোনাৰ লগত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এটা সংযোগ আছিলে হয়, হয়। আপুনি কেনেকে তেখেতক লগ মানে মোৰ পাইছিলে প্ৰথম লেখাটো উম, ১৯৮২ চনত উম, যেতিয়া মায়ে মোৰ লৈ গৈছিলে, প্ৰয়াত উম, বনলতা বৰা। তেখেত উম, তেতিয়া বশিষ্ঠপুৰ উম, যিটো ঘৰত এতিয়া আছে হয় আৰোহণৰ হয় পিছফালে, তালৈ লৈ গৈছিলে আৰু উম, তেওঁ মোক প্ৰথমতে অলপ লিখা-মেলা মাহঁতৰ মানে ল'ৰা এটা উম, ইংৰাজী মাধ্যমৰ পৰা অসমীয়ালৈ আনিছোঁ, উম, কলেজিয়েট মানে যোগদান কৰিছে। উম, গতিকে সকলোবোৰ ক্ষেত্ৰত আমাক কিছুমান এক্সপ'জাৰ দিবলৈ চাইছিলে। হয় আৰু ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তেতিয়া মোক উম, লিখিবলৈ উৎসাহ জনাইছিল বাবে মোৰ জীৱনৰ প্ৰথমটো লেখা হয় পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ বিষয়ে লিখিছিলোঁ। হয় প্ৰকাশ পালে সঁফুৰাত। উম, আটাইতকৈ ভাল লগা মুহূৰ্তটো হ'ল উম, কলেজিয়েটৰ ক্লাছ 6ত খুব কাঢ়া আমাৰ ছাৰ এজন আছিল। খুব পিতে। হয় খুব পিতে আৰু পিটন খায়ো ভাল লাগে। হয় কলেজিয়েটত আমিও বৰ উম, উৎপতীয়া উম, আছিলোঁ। উম, সেই সময়ত খং উঠিলেও ভাল লাগে। উম, মোৰ আটাইতকৈ ভাল লাগিছিল সেই কাৰা ছাৰজনে পঢ়াই থাকোঁতে ডাকোৱালজনে মানে ডাক উম, পিয়নজনে উম, 2খন সঁফুৰা লৈ গৈছিল। কিমান এটা সন্মান। হয় 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 11-12 বছৰীয়া এটা ল'ৰাক উম, এজন পিয়নে গৈ তেওঁ লিখা এটা প্ৰবন্ধ থকা সঁফুৰাখন দিছে। দিছে আৰু তাতকে মই আনন্দ চাই কৰা ভাবিলোঁ ছাৰে চাগে দুদিনমানলৈ মোক নামাৰিব আৰু। ভাল লগা এটা ভাল লগা হয় এটা হয় হয় মুহূৰ্ত। হয় গতিকে এইটো তেনেকৈ এটা সংযোগ। পিছত তেওঁৰ মই ছবি চাইছোঁ, তেখেতৰ বহু গল্প, বহু হয় কথা পঢ়িছোঁ। হয় নিজক এটা বেলেগ ধৰণেৰে তেওঁ গোটেই জীৱনটো আমি জানো এটা অসমীয়া মানুহে এক্সপেৰিমেণ্টেল হেৰি এটা ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা উম, কিমান শিকিব লগা আছে বাপৰে সেই বাপৰে কথাটো। বাপৰে 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 কেনেকে জীৱনৰ হয় প্ৰতিটো হয় মুহূৰ্ত কেনেকৈ নাটক কটাব লাগে, চলচ্চিত্ৰ সকলোতে চলচ্চিত্ৰ আৰু নহয় জীৱনটো কেনেকৈ কটাব লাগে, কটাব তেওঁ লাগে দুৰাৰোগ্য ৰোগত পৰাৰ অ পিছতো উম, তেওঁ জীৱনটো যে কিমান দিন থাকিম, এই হয় হয় জীৱনত মই কেনেকৈ পৰিকল্পনা অনুযায়ী কাম কৰিম। একদম একদম মোৰ একদম লাগে তেওঁ পশ্চিমীয়া দেশৰ মানুহৰ দৰে। হোমেন একদম বৰগোহাঞিদেৱকো লাগে। হয় কাৰণ হোমেন বৰগোহাঞিদেৱেও ধৰি লওক এটা উম, একদম অনুশীলনৰ জৰিয়তে, পৰিকল্পনাৰ জৰিয়তে পৰিকল্পনা দুইজন উম, বেলেগ। হয় 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 কাৰণ মানুহটো ব্যক্তিত্ব বেলেগ ব্যক্তিত্ব হ'বই। লাগিব কিন্তু দুইজনেই উম, কামৰ জৰিয়তে উম, এটা আনন্দ লভাৰ যিটো প্ৰয়াস, হয় সেই প্ৰয়াসটো কিন্তু অসমীয়া মানুহে শিকিব লগা আছে। একেবাৰে সঁচা আমি কথা কিন্তু ফেচবুক বা অন্যান্যত উম, সৰু সৰু কথাত মই সমালোচনা কৰাত মই বেয়া নাপাওঁ। উম, সকলোকে কৰক। হয় কিন্তু তাৰ পৰা ভালখিনি শিকিবলৈও যত্ন কৰক। একেবাৰে একেবাৰে ভৱেন্দ্ৰনাথ উম, শইকীয়া, ভূপেন হাজৰিকা, উম, হোমেন বৰগোহাঁইক উম, শিকি পেলাই সমালোচনা কৰিলে মানুহে হয়তো গ্ৰহণো কৰিব। কিন্তু উম, উম, নিজকে খুব তত্ত্বজ্ঞানী পণ্ডিতৰ নিচিনা উম, দেখুৱাই উম, কেৱল সমালোচনা কৰি থাকিলে উম, তেওঁলোকৰ জীৱনটো যেন একোৱেই নাছিল, আমি হয় সমালোচনাহে কৰিব লাগে, উম, সেই সমালোচনা কিন্তু কেতিয়াও মানুহে সঁচা সঁচা সম্পূৰ্ণৰূপে গ্ৰহণো নকৰিব, হয় মান্যতাও নিদিব। একেবাৰে সঁচা আৰু শইকীয়া ছাৰৰ কথা ওলালেই মই তেখেতৰ শেষ পৃষ্ঠাটোৰ কথা বহুত মনত হয়, পৰে হয়, হয়। কাৰণ শেষ পৃষ্ঠাত আৰু বহুত মনত চুই যোৱা কথা তেওঁ লিখি থৈ গৈছে এবাৰ মোৰ মনত পৰে মই মানে শ্বেয়াৰ কৰি পেলাই ভাল পাওঁ বহুতৰ হয়, লগত শইকীয়া ছাৰে লিখিছে শেষ পৃষ্ঠাত যে হেৰি মই আজি এযোৰ চেণ্ডেল কিনিলোঁ বাটাৰ চেণ্ডেল
9 টকা 85 পইচা নে 95 পইচা আছিলে 5 পইচাটো ঘূৰাই নিদিলে অ অ মানে হয় মানুহজনৰ থিংকিংটো হয় মানে হয় হয় কিমান মানে হয় মানে চব ধৰণৰ ডিচিপ্লিন আছিলে হয় হয় মানুহজনৰ হয় মনত গতিকে কাৰণ ঘূৰাই দিয়াটো তেওঁৰ দায়িত্ব আছিল, দায়িত্ব কৰ্তব্য আছিলে আছিল, তেওঁ নিদিলে। নিদিবও পাৰে নিদিলে হয়তো হয় তেওঁ নল'বও পাৰে কিন্তু সেইটো তেওঁ যে বেলেগ কথা, নিদিলে কিন্তু তেওঁক দিব দিব লাগিছিল। লাগিছিলে হয় এই ধৰণৰ যে ডিচিপ্লিন মানুহ এজনৰ মনত এই ধৰণৰ কথা বহুত আহে মই শেষৰ ফালে আহিছোঁ তথাপিতো এটা কথা মোৰ জানিবৰ ইচ্ছা যে আপুনি সকলোকে সমালোচনা কৰিছে সোঁপন্থী বাওঁপন্থী কাকো এৰা নাই জাতীয়তাবাদীকো এৰা নাই চবকে কৰিছে এতিয়া গোহাঁই ছাৰক আমি মানে ভাবোঁ যে তেখেত মাৰ্ক্সবাদী বা তেওঁ বাওঁপন্থী মানুহ আপুনি হীৰেণ গোহাঁই ছাৰক লৈ পেলাই এই মুহূৰ্তত যিসকলে ফেচবুকত আপোনাক অনুসৰণ কৰে তেওঁলোকে চাই আছে বা তেওঁলোকে দেখি আহিছে যে গোহাঁই ছাৰক লৈ পেলাই আপুনি বহুত মানে হেৰি কৰিছে কিহৰ কি মানে আপোনাক চাওক, হেৰি কৰে? মইতো মাৰ্ক্সবাদী নহয়। মই হয় মাৰ্ক্সবাদৰ কিছু বিসংগতি কেৰণৰ বিষয়ে উম, মই গ্ৰন্থ লিখিছিলোঁ। হয় তেতিয়া হয় ডক্টৰ গোহাঁই ছাৰেও বেয়া পাইছিল, আন উম, সকলেও বেয়া পাইছিল। কিন্তু উম, গোহাঁই ছাৰৰ মহত্বটো এইটো, হয় তেওঁ এটা সময়ত কথাবোৰ বুজি পায়, হয় আনতকৈ আগতে বুজি পায় আৰু উম, কথাবোৰ সঠিকভাৱে বিশ্লেষণ কৰে। অ'কে আজি মই ডক্টৰ হীৰেণ গোহাঁইৰ সপক্ষে প্ৰায়বোৰ সময়তে কিয় মাত মাতোঁ? উম, কাৰণ আজি মই দেখিছোঁ যে শক্তিশালী এটা পক্ষই উম, অসমৰ বিবেকৰ নিচিনা এগৰাকী মানুহক উম, তেওঁ দীৰ্ঘদিন ধৰি লাঞ্ছিত বঞ্চিত মানুহৰ প্ৰতি যুদ্ধ কৰি আহিছে, হয় সংগ্ৰাম কৰিছে। আমাৰ উম, কিছুমান কথাৰ লগত তেওঁৰ মতামত নিমিলিব পাৰে। উম, কিন্তু তেওঁ যিটো কৰিছে তাত মই ন্যস্ত দেখা নাই। মই উম, সেই মামণি বাইদেউৰ উম, মোৰ শিক্ষাগুৰু, উম, তেওঁৰ কথাটোলে মনত পৰে যে অসমৰ উম, মানুহ এদিন গৈ কেতিয়াবা আচৰিত হ'ব। যেনেকে উম, উম, আইনষ্টাইনে হয় মহাত্মা গান্ধীৰ কথা কৈছিল যে এইখন উম, অসমত এইখন ভাৰতত হীৰেণ গোহাঁইৰ নিচিনা পণ্ডিত মানুহ আছে চিন্তাবিদৰ জন্ম হৈছিল। গতিকে হয় মই ভাবোঁ আমাৰ চল চাই কঠীয়া পৰা মানুহৰ মই যে উম, অথনি সমালোচনা কৰিছিলোঁ, হয় হয় তাৰ যেন কিবা এটা বিপৰীত কথা মোৰ মনত আছে। উম, এইটো মানে থাকিব লাগে কাৰণে উম, থকা নহয়, হয় মই দেখুওৱা নহয়। মই উম, ভাবোঁ শক্তিশালী পক্ষই আক্ৰমণ যদি কৰিছে, উম, কিহৰ বাবে কৰিছে তাৰ আঁৰত ন্যস্ত স্বাৰ্থ কিখিনি আছে। উম, কাৰ ন্যস্ত স্বাৰ্থ বেছি? উম, ডক্টৰ গোহাঁইৰ বেছি নে আনটো পক্ষৰ বেছি? হয় মোৰ তোলাচনীত, যুক্তিৰ উম, তোলাচনীত মই যিহেতু বুজি পাইছোঁ উম, যে মানুহ মেচিন নহয়, উম, যন্ত্ৰ নহয়। গতিকে অলপমান হয়তো কিছুমান কেৰুণ বিসংগতি থাকিব। হয় কিন্তু উম, আজিৰ সময়ত ডক্টৰ হীৰেণ গোহাঁই বহু ক্ষেত্ৰত অনন্য। উম, অসমৰ প্ৰতি থকা প্ৰেম তেওঁৰ অনন্য। হয় গতিকে তেনে ক্ষেত্ৰত হীৰেণ গোহাঁইক সমৰ্থন দিয়াটো মই প্ৰতিজন অসমীয়াৰ নৈতিক দায়িত্ব বুলি ভাবোঁ। আৰু হয় আমাৰ লগৰে চামে উম, তেওঁক যিহেতু এটা শক্তিশালী পক্ষই বেয়া পায়, হয় সেইটো সলতে সুৰ মিলাই তেওঁৰ উম, কিতাপ একো নপঢ়াকৈ, উম, তেওঁৰ বিষয়ে একো নজনাকৈ তেওঁক সমালোচনা কৰি থাকে। হয় এতিয়া চাওক, তেখেতে উম, আজি দুদিনমান আগতে এটা লেখা লিখিছে, এইবাৰ উম, সাতসৰীত। উম, হয় হোমেন দেখিছো বৰগোহাঁই, হয় হোমেন আৰু হয় হীৰেণ বুলি। হয় হয় এতিয়া হয় বহুতে সেইটো লৈ বহুত মই কালি উম, চালোঁ, উম, প্ৰথম উম, মোৰ দেখি এনেকুৱা লাগিল উম, যে ডক্টৰ হীৰেণ গোহাঁইয়ে হোমেন বৰগোহাঁই যিহেতু জীৱিত নাই আৰু উম, মানুহৰ মনত এটা কৌতূহল আছিল। আছিলে তেওঁলোকৰ হয় লগতনো সম্পৰ্ক কেনেকুৱা? বহু কেনেকুৱা মানুহে হয়, বহুতো বহুত আপুনি মানুহ হয় 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 সাহিত্য সাংবাদিকতাৰ লগত হয় হয় জড়িত। হয় মই ভাবিছোঁ উম, সাংঘাতিক কিবা উম, নেতিবাচক ধ্বংসাত্মক সমালোচনা কৰিলে নেকি? কৰিলে নেকি পিছত মই দেখিলোঁ তেওঁ উম, তাত্ত্বিক দিশৰ পৰা কৰিছে। তাত মোৰ সকলো কথা মই কিন্তু মানি লোৱা নাই। হয় বিশেষকে উম, কৰুণাধাৰাৰ কথাটোত উম, তেওঁ যিটো উপমা ব্যৱহাৰ কৰিলে, উম, উম, মই উম, সেইটো কথা বৰ্জনীয় বুলি ভাবোঁ দেই। উম, ডক্টৰ উম, হীৰেণ উম, গোহাঁইয়ে কৰিলেও মইটো উম, বৰ্জনীয় উম, বুলি উম। ভাবোঁ। কিন্তু ছাৰৰ সেইটোৱে দুই এটা অকমান ক্ষেত্ৰত কেতিয়াবা হৈ যায়, হয় হয় হয়। হয় কিন্তু উম, ডক্টৰ হীৰেণ গোহাঁইক ভালকে নপঢ়িলে, উম, উম, আপুনি যদি ফেচবুক পঢ়ি পেলাই চাই, তেতিয়া আপোনাৰ লাগিব উম, হীৰেণ গোহাঁইয়ে অযুক্তিকৰভাৱে হোমেন বৰগোহাঁইক সমালোচনা কৰিছে। উম, কিন্তু সম্পূৰ্ণকে যেতিয়া পঢ়িব, কৰিব তাত উম, আপুনি সকলো কথা নেমানিলেও উম, বহু যুক্তি কিন্তু বিচাৰি হয় পাব। হয় মই গতিকে পঢ়িছো মই ভাবোঁ উম, উম, জীৱনটো মানুহৰ উম, সজীৱ সতেজ উম, আৰু উম, জীৱনটো পৰিপূৰ্ণ কৰিবৰ বাবে উম, আমাক ভূপেন হাজৰিকা, উম, হীৰেণ গোহাঁই, হোমেন হোমেন বৰগোহাঁই, উম, ভৱেন্দ্ৰনাথ শইকীয়া, সৌৰভ উম, চলিহা, নৱকান্ত বৰুৱা উম, সকলোকে লাগিব। ভীম লাগিব বৰদেউৰী, চন্দ্ৰনাথ শৰ্মাকো লাগিব। হয় সকলো মানুহৰে জাতিটোৰ প্ৰতি বৰঙণি আছে। উম, আমি ভালটো লৈ আগুৱাই যোৱাই অসমীয়া মানুহৰ মূল কথা। হয় এই সময়ত আমি সেইবোৰ কথা নকৰি উম, সামাজিক মাধ্যমত কোনোবা এজন ৰাজনীতিবিদে কিবা ক'ব উম, আৰু আমিও ঊৰ্ধ্ববাহু নৃত্য কৰিম, উম, তেতিয়াহ'লে জাতিটোৰ জাতীয়তাবাদ লেহুকা হ'ব, উম, নিশকতীয়া হ'ব আৰু আমাৰ ৰাজহাৰ নাই বুলি উম, ভূপেন দাই কোৱাৰ দৰে বিশ্বই বৰকৈ হাঁহিব। সেইটো বহুত নিবিচাৰো বাবেই হয় মই ভাবোঁ যুক্তিৰে সৈতে আমি কথাবোৰ বিশ্লেষণ কৰা ভাল বুলি উম, ভাবোঁ। বহুত ধন্যবাদ ময়ূৰ দা বহুত ধন্যবাদ আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিল আপোনাক কেনেকৈনো ধন্যবাদ জনাম আপোনাৰ ইমান ব্যস্ততাৰ মাজত আমাৰ বহুত কথা পাতিবলৈ সঁচাকৈ থাকিল ৰাজনীতিৰ কথা আমি নাপাতিলোৱে হয়, হয়। আপোনাৰ আৰু বহুত বিভিন্ন ধৰণৰ কথা থাকি গ'ল আকৌ কেতিয়াবা পুনৰ আমাৰ ষ্টুডিঅ'ত লগ পাম আপোনাক ধন্যবাদ জনাইছোঁ ময়ো মোৰ পিনৰ পৰা ধন্যবাদ জনালোঁ। মোৰো হয় বৰ ভাল লাগিল। হয় এপ বেছড ৰেডিঅ'ত হয় এইটো মোৰ প্ৰথম সাক্ষাৎকাৰ।
গতিকে আৰু এমাহৰ ভিতৰত উম, যে এমাহৰ ভিতৰত আপোনালোকৰ যিখন তালিকা আছিল হয়। সেইখন তালিকাত সাধাৰণতে এমাহৰ তালিকাখন অলপ ভাল হয় 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 সেই এমাহৰ তালিকাখনত যে মই সোমালো মানে এমাহৰ তালিকা মানে কি মানুহে বিয়া খাওঁতে বা প্ৰথম মাংস মাছ এনেকে খাই লয় পনীৰ বা ননভেজ মানে এইবোৰ কথা পিছলে থয় তে মোক আপুনি সেই তালিকাৰ প্ৰথম অংশত ৰাখিলে মই সেইবাবে ধন্যবাদ জনাইছো হাঁহি থাকক এনেকৈ মনবোৰ ভাল হৈ থাকিব হয়, মন হয়, ভাল হৈ থাকিলে মন হয়। যায় অনুষ্ঠানো ভাল হৈ একেবাৰে থাকিব বহুত ধন্যবাদ ময়ূৰদা আমি আকৌ পুনৰ কেতিয়াবা আপোনাক লগ পাম আৰু শ্ৰোতা দৰ্শক আপোনালোকে শুনা সভাসদৰ জৰিয়তে এনেধৰণৰ বিভিন্ন ব্যক্তিত্বৰ লগত আপোনালোকক আমি চিনাকি কৰাই দিব খোজো আপোনালোকে চিনি পায় কিন্তু তেওঁলোকৰ মনৰ ভিতৰৰ অন্য কথাবোৰ আপোনালোকে গম নাপায় সেইবোৰ জনাব খোজো আমি অনানুষ্ঠানিক কথা পাতি ভাল পাওঁ শুনা সভাসদত আৰু ৰেডিঅ' মন যায় এটা ইতিবাচক পদক্ষেপ বুলি আমি সকলোকে জনাব খোজো আৰু এয়া হৈছে উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ আপোনালোকে শুনি আছিল চাই আছিল শুনা সভাসদ মই দিগন্ত দাস ধন্যবাদ শুনহে ৰাজন শুন প্ৰজাগণ আপোনালোকে শুনিছেনে শুন